হেল্ল' এভৰিৱান ৱেলকাম টু ইকুহিপাত ইকুহিপাত হলে আপোনালোক সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিবলৈ ওলাইছো নতুন এটি ক্লাছ আশা ৰাখিছো সকলোৱে ভালে কুশলে আছে আৰু পঢ়া পাতিবোৰ সময়মতে কৰি আছে গতিকে আহক আজি আমি ইকনমিক্সৰ দুটা খুব ইম্পৰ্টেণ্ট টপিক আজি আমি ডিছকাছ কৰিম এটা হৈছে ইনফ্লেশ্যন আৰু এটা হৈছে আনএমপ্লয়মেণ্ট ঠিক আছে গতিকে পলম নকৰি ক্লাছটি আৰম্ভ কৰিছো আপোনালোকৰ কিবা ডাউটছ থাকিলে তাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আজি আমি চিম্পল ফৰ্মত বুজিবলৈ চেষ্টা কৰিম যে কেনেকুৱা ধৰণৰ টপিকস আমি আমাৰ কভাৰ কৰি যাব লাগে আৰু টপিকসসমূহ আমাৰ কিদৰে পৰীক্ষাত বেনিফিটেড হ'ব ঠিক আছে গতিকে পলম নকৰি ক্লাছটি আৰম্ভ কৰিছো আহক এতিয়া দুটা চিনেৰিঅ ধৰি আজিৰ আমি ক্লাছটো আৰম্ভ কৰিছো দুটা সৰু ষ্টৰীৰে আৰম্ভ কৰো এই নিউজটো পাৰ্টিকুলাৰ নিউজটো আপোনালোক প্ৰায় সকলোৱে দেখিবলৈ পাইছিল যেতিয়া আপোনাৰ কি ওলাইছিল বেসিক্যালি পৰীক্ষাৰ টাইমত মানে আজিৰ পৰা ধৰক এৰাউণ্ড আপুনি 4-5 মাহ আগত আপোনালোকে এই নিউজটো প্ৰায় প্ৰতিটো বাতৰি কাকততে দেখিবলৈ পাইছিল যে আপোনাৰ এডিআৰইত ইমানশ পোষ্টৰ এগেইনষ্টত বুলিয়ে কৈছো মই ইমান হাজাৰ পোষ্টৰ এগেইনষ্টত আপোনাৰ কিমান আছে ইমান লাখ কেণ্ডিডেটে আপোনাৰ এপ্লাই কৰিছিল যত আপোনাৰ পোষ্টৰ সংখ্যা হাজাৰ আছিলে তাত কিন্তু কেণ্ডিডেটৰ সংখ্যা কিমান আছিল লাখৰ ওপৰত আছিলে কাৰেক্ট এই সিচুৱেশনটো আমি দেখিছো আৰু এই সিচুৱেশনটোৱে আমাৰ মনত এটা কুৱেশ্যনৰ এৰাইজ কৰিছিল যে কিয় এই কণ্ডিশনটো হৈ আছে নহয় জানো যে এই বস্তুটো আমি কিয় হৈ থকা দেখিবলৈ পাইছো যে যত আপোনাৰ হাজাৰৰ ঘৰত আছে আপোনাৰ থাউজেণ্ডৰ ৰেঞ্জত আছে তাত কিন্তু আপুনি লেক্সৰ কেণ্ডিডেট দেখিবলৈ পাইছে গতিকে যিটো ৰেচিঅ' আপোনাৰ 1000 আৰু যদি আপুনি লেক্সৰ কম্পেৰিজন কৰিবলৈ যায় তেন্তে আপুনি দেখিব যে পাৰ এপিয়াৰ হোৱা প্ৰতিজন কেণ্ডিডেটৰ এগেইনষ্টতে দুই এজনহে আপোনাৰ কি হ'ব পাছ হ'ব লগা কেণ্ডিডেট বা ৰেচিঅ' অনুসৰি আপোনাৰ কি কৰিব পাছ কৰিব বাকি হাফ অফ দা কেণ্ডিডেটছে আপোনাৰ কি কৰিব অট'মেটিকেলি এক্সাম ফেইলে কৰিব যদি আপুনি ৰেচিঅ'টো চাই থাকে ঠিক একেদৰে আৰু এটা সিচুৱেশ্যন এনেকুৱা সিচুৱেশ্যনৰ লগত কম্পেয়াৰ কৰি আৰু এটা সিচুৱেশ্যন আমি কি দেখিবলৈ পাইছিলো এই নিউজটো এপ্ৰিল 15 2025 হয় অৰ্থাৎ আমাৰ ভেৰি ৰিচেন্ট নিউজ হয় ঠিক আছে আমাৰ বহাগ বিহুৰ টাইমৰ নিউজ হয় গতিকে ইয়াতে আমি কি দেখিব পাইছো যে ইণ্ডিয়াৰ যিটো ৰিটেইল ইনফ্লেশ্যন আছে সেইটো শ্ল' হৈছে ইন অভাৰ 5 years গতিকে বিগত 5টা বছৰত আমি মাৰ্চত কি দেখিবলৈ পাইছো ৰিটেইল ইনফ্লেশ্যন চবতকে ল' দেখিবলৈ পাইছো এতিয়া এই দুটা কণ্ডিশনকে মই প্ৰথমতে ক্লাছৰ আৰম্ভণিতে কিয় কলো কাৰণ এই দুটা কণ্ডিশনে কোনোবা নহয় কোনোবাখিনিত সাইমালটেনিয়াছলি কি হৈ আছে ইটো সিটোক প্ৰভাৱিত কৰি আছে এতিয়া যদি আমি প্ৰথমটো কণ্ডিশন চাবলৈ যাওঁ যিটো কণ্ডিশনত মই কলো যে হাজাৰ কেণ্ডিডেটৰ বিপৰীতে লাখ যিয়ে আপোনাৰ কি সূচাইছে দেশত ইনক্ৰিজ হৈ থকা আনএমপ্লয়মেন্টৰ দৰে এটা ডাঙৰ সমস্যাক ইণ্ডিকেট কৰিছে কাৰেক্ট আনএমপ্লয়মেন্ট ইমান ৰেটত আপোনাৰ বৃদ্ধি পাইছে যত আপোনাৰ হাজাৰ পোষ্টৰ এগেইনষ্টত কিমান কেণ্ডিডেটে এপ্লাই কৰিছে লাখ লাখ কেণ্ডিডেটে এপ্লাই কৰিছে গতিকে আমি ইয়াতে কি দেখিবলৈ পাইছো আমি দেখিবলৈ পাইছো যে যিটো ৰেচিঅ' আছে আপোনাৰ দিছ ৰেচিঅ' ইজ গোজ ইনক্ৰিজিং টাইম টু টাইম দ্যাটছ ৱাই মানে কি হৈছে আপোনাৰ যে এই যিটো আপোনাৰ সমস্যা এইটো আমি এটা জ্বলন্ত এটা বাৰ্নিং ইছ্যু ৰূপে দেখিবলৈ পাইছো টুৱাৰ্ডছ ইণ্ডিয়ান ইকনমি এণ্ড দ্যাট ইজ ইয়ৰ আনএমপ্লয়মেণ্ট ঠিক একেদৰে এইটো এটা নিগেটিভ নিউজৰ বিপৰীতে পজিটিভ নিউজটো আমাৰ কাৰণে এইটো আছিল যে আমি ইনফ্লেশ্যন ৰেট কম দেখিবলৈ পাইছো এতিয়া ইনফ্লেশ্যন ৰেট কম দেখিবলৈ পাইছে ইনফ্লেশ্যন ৰেট বেছি কেতিয়া দেখিবলৈ পাব বা ইনফ্লেশ্যন ৰেটক ইনডাইৰেক্টলি আনএমপ্লয়মেণ্ট প্ৰভাৰ্টি এনেকুৱা ধৰণৰ টপিকসমূহে কি কৰি আছে আপোনাৰ ইম্পেক্ট পেলাই আছে বাট সেই নিগেটিভ নিউজটোৰ বিপৰীতে ইয়াতে আমি পজিটিভ নিউজ এটা কি দেখিব পাইছো যে 5 বছৰত কি হৈছে আপোনাৰ ইনফ্লেশ্যন আমি ল' হোৱা দেখিবলৈ পাইছো কাৰেক্ট এতিয়া এই দুটা কণ্ডিশনকে আমি কম্পেয়াৰ কৰি আজি ক্লাছটো আৰম্ভ কৰো আহক গতিকে আজিৰ ক্লাছটোত আমি সিচুৱেশ্যন 2ৰ পৰা আৰম্ভ কৰিম আৰু সিচুৱেশ্যন 2টো আমাৰ হৈছে যত আমি মাৰ্চ মাহত চবতকে ল' ইনফ্লেশ্যন দেখিবলৈ পাইছিলো বিগত 5টা বছৰৰ কম্পেৰিজনত এতিয়া বাৰে বাৰে এই যিটো ইনফ্লেশ্যন ৱৰ্ডটো মই কৈ আছো অসমীয়াত ইয়াক মুদ্ৰাস্ফীতি বুলি কয় সো ইনফ্লেশ্যন বুলি ক'লে বেসিক্যালি কি হয় gradual loss of purchasing power that result in significant increase of prices of goods and services over time এইটো লাইন মই কিয় কৈ দিলো এই লাইনটোত কেইটামান কি ৱৰ্ড আছে এই ৱৰ্ড কেইটা আমি বুজি পোৱাটো কিন্তু খুব ইম্পৰ্টেন্ট গতিকে ইয়াতে আছে আপোনাৰ প্ৰথম গুডছ এণ্ড সাৰ্ভিসেস অৰ্থাৎ ইয়াত অকল টেনজিবল আইটেম খিনিৰে কথা কৈ থকা হোৱা নাই ইয়াত ইনটেনজিবল আইটেমৰ কথাই কোৱা হৈছে গুডছ আৰু সাৰ্ভিসৰ বেসিক ডিফাৰেন্সটো কি হয় যে ওয়ান ইজ আ টেনজিবল আইটেম এণ্ড ওয়ান ইজ এন ইনটেনজিবল আইটেম যাক আমি চুব পাৰো
জাষ্ট এই পেইনটো যিটো আমি চুই থাকিব পাৰিছো এণ্ড ইনটেঞ্জিবল মানে চাৰ্ভিচেছ যাক অকল আমি ফিল কৰিব পাৰো যাক আমি কেতিয়াও ষ্ট'ৰ কৰি ৰাখিব নোৱাৰো গতিকে ইয়াতে নট অনলি টেঞ্জিবল আইটেমছৰ কথা কৈছে ইয়াতে ইনটেঞ্জিবল আইটেমছৰ কথাও কৈছে তাৰপিছত কিৱৰ্ডটো হৈছে অভাৰ টাইম অৰ্থাৎ এটা সময়সীমাৰ ভিতৰত এটা সময় ইয়াতে ইণ্ডিকেট কৰা গৈছে সেই সময়টোৰ ভিতৰত বৰ্ধিত যিটো হাৰ আছে আপোনাৰ বস্তু বা সেৱাৰ সেইটো কি বুলি ইণ্ডিকেট কৰা গৈছে ইনফ্লেশ্যন বুলি ইণ্ডিকেট কৰা গৈছে ওকে তাৰপিছত আমি কি দেখিছো গ্ৰেজুৱেল লছ অফ পাৰ্চেজিং পাৱাৰ চ' ইয়াতে পাৰ্চেজিং পাৱাৰ অৰ্থাৎ মানিৰ ভেলুৱেশ্যনৰ কি বুলি কৈছে গ্ৰেজুৱেল লছ বুলি কৈছে এতিয়া অকণমান মিছমেটছ হোৱা নাই নে যে যেতিয়া আমাৰ কোনোবা এটা বস্তু মুদ্ৰাস্ফীতি হৈছে এতিয়া দেখোন আমাৰ কি হ'ব লাগিছিল মূল্যটো ইনক্ৰিজে হ'ব লাগিছিল বাট আমি কি দেখিব পাইছো ইয়াৰ ভেলু আমি তাৰ যিটো পাৰ্চেজিং পাৱাৰ কেপাচিটি তাক কিন্তু আমি লছ হোৱাই দেখিবলৈ পাইছো গতিকে আহক ইয়াত আমি কি কৰো এটা ভাল এক্সাম্পলৰ সহায়ত বুজিবলৈ চেষ্টা কৰো লেটছ সে 2020 চনত আপুনি 1 পেকেট বিস্কিট কিমানত পাইছে 1 পেকেট আপুনি বিস্কিট 5 টকাত পাইছিলে ঠিক আছে কালি যদি আপোনালোকে যদি বিস্কিটৰ সিনক্ৰনাইজেশ্যন চাইছে তেন্তে পেকেটটো 20% বেছি দিও পেকেটটোৰ সাইজটো ইমানখিনি হৈছে গতিকে লেটছ সে আপুনি 2020 ত এক পেকেট বিস্কিট 5 টকাত পাইছিলে সেই একেটা সেম বিস্কিট পেকেট যেতিয়া আপুনি 2025 ত কিনিব গৈছে তেতিয়া কিন্তু একে পেকেট বিস্কিটৰ দাম এতিয়া কিমান হৈছে গৈ 10 টকা হৈছে মই কি কৈছো যে 2020 চনত যি পেকেট বিস্কিট আপুনি খাবৰ কাৰণে কিনিছিল সেই পেকেট বিস্কিটৰ দাম কিমান আছিলে 5 rupees আছিল বাট যেতিয়া সেম বিস্কিট আপুনি এইটো ষ্টেজত আজিৰ তাৰিখত কিনি আছে তাৰ কিন্তু দাম বাঢ়ি কিমান হৈছে গৈ 10 টকা হৈছে গৈ গতিকে ইয়াতে আপুনি কি দেখিব পাইছে যে আৰ্লিয়াৰ 5 টকাটো আৰু যদি আমি 2020 চনৰ সিচুৱেশনটো কম্পেয়াৰ কৰো তেতিয়া হয়তো আমাৰ হাতত 10 টকা থাকিলে 5 টকাৰে আমি এক পেকেট বিস্কিট কিনিব পাৰিলোহেঁতেন আৰু 5 টকাৰে আমি অন্য এটা আইটেম কিনিব পাৰিলোহেঁতেন অৰ্থাৎ আমি কি বুলি ক'ব পাৰো যে 5 টকাত আমি দুটা কমোডিটি পাৰচেজ কৰিব পাৰিলোহেঁতেন কাৰেক্ট মানে আমি কি কৰিব পাৰিলোহেঁতেন যেহেতু আমাৰ 5 rupees আছে গতিকে হয়তো আমি 5 টকাত দুটা বিস্কিটৰ পেকেট কিনিব পাৰিলোহেঁতেন অৰ্থাৎ এটা মূল্যত আমি দুটা কমোডিটি পাৰচেজ কৰিব পাৰিছো কিন্তু যেতিয়া 2025 পাইছো এতিয়া মোৰ হাতত 10 টকা আছে গতিকে 10 টকাত মই কেইটা কমোডিটি পাৰচেজ কৰিব পাৰিছো অনলি এটা কমোডিটিয়ে পাৰচেজ কৰিব পাৰিছো গতিকে আমি কি হ'ল ইয়াতে আমাৰ এটা কমোডিটি আমি পাৰচেজ কৰিব পাৰিলো সো ইয়াতে আপোনালোকে ডিক্ৰিজ দেখিছে নে নাই এই ডিক্ৰিজটোকে ইয়াতে কি বুলি কৈছে পাৰ্চেজিং পাৱাৰৰ গ্ৰেজুৱেল লছ বুলি কৈছে গতিকে যিটো মুদ্ৰা আছে মুদ্ৰাৰ ভেলুৰ অৱক্ষয়ন আমি দেখিবলৈ পাইছো ইন কেছ অফ ইয়ৰ ইনফ্লেশ্যন আৰু এইটো কি হৈছে আপোনাৰ টাইম লাইনটো দেখিছে সো এইটো আমি অভাৰ আ টাইমত হৈছে মানে এটা সময়সীমাত হৈছে এটা নিৰ্ধাৰিত মানে কি এটা সময়ত হৈছে যাৰ কাৰণে ইয়াক কি বুলি কোৱা গৈছে অভাৰ টাইম বুলি কোৱা গৈছে আই হোপ সকলোখিনি কি পইণ্ট ক্লিয়াৰ হ'ল গুডছ এণ্ড চাৰ্ভিচ অভাৰ টাইম পাৰ্চেজিং পাৱাৰ লছ ইয়াকে আমি কি বুলি কওঁ ইনফ্লেশ্যন বুলি কওঁ এই যিকেইটা মই ইয়াতে আপোনালোকক কি পইণ্ট কলো এই কি পইণ্ট কেইটা মন কৰিব দেট ইজ গ্ৰেজুৱেল লছ অফ পাৰ্চেজিং পাৱাৰ এইটোৰে কেতিয়াবা আপোনালোকক ষ্টেটমেণ্ট ৱাইজ 1 মাৰ্কৰ কুৱেশ্যন হ'ব পাৰে তাৰপিছত আপোনাৰ দিছে গুডছ এণ্ড চাৰ্ভিচেছ অভাৰ টাইম গতিকে গুডছ এণ্ড চাৰ্ভিচেছ ছেকেণ্ড এণ্ড থাৰ্ড ইজ ইয়ৰ অভাৰ টাইম গতিকে এইকেইটা বস্তু আপোনালোকে চাব তাৰ তলৰ লাইনটো কি হৈছে the inflation rate is calculated by averaging the price increase of bucket of selected goods and services over a year. So, I hope সকলোৰে inflation কি হয় ইয়াৰ basic conceptৰ বিষয়ে clear হৈছে এতিয়া ইনফ্লেশ্যন কি হয় আমি বুজি পালো ইনফ্লেশ্যন কি প্ৰকাৰৰ থাকে ইয়াক চাওক আমি নেক্সট স্লাইডত অৰ্থাৎ আমি গম পালো যে আমাৰ যেতিয়া সময় বাঢ়িছে আমি যি দেখিছো 5 টকা যিটো বস্তু কিনি আহিছো বৰ্তমান সেই একেটা বস্তুৰে দাম হৈছে 10 টকা য'ত আমি 5 টকাত দুটা কমোডিটি আৰ্লিয়াৰ পাৰচেজ কৰিব পাৰিছিলো না আমি 10 টকাত অকল এটা কমোডিটিহে পাৰচেজ কৰিব পাৰো কাৰেক্ট এইটো কথা আমি বুজি পাই গলো এতিয়া টাইপস কি প্ৰকাৰৰ আমি ইনফ্লেশ্যন দেখিবলৈ পাওঁ ইনফ্লেশ্যনক বেসিক্যালি ইয়াৰ প্ৰকাৰৰকে আমি প্ৰথমতে ইয়াক দুটা প্ৰকাৰে ভাগ কৰিব পাৰো এটা কজেস কি কাৰণৰ কাৰণে ইনফ্লেশ্যন হয় আৰু এটা ইনফ্লেশ্যন ৰেটৰ ওপৰত বেস কৰি আমি ইয়াক ভাগ কৰিব পাৰো এতিয়া আমি কি কজেছৰ কাৰণে হয় ইয়াত আমি দুটা প্ৰকাৰৰ ইনফ্লেশ্যন থিওৰি দেখিবলৈ পাওঁ one is your demand pull inflation and second is your cost push inflation then যেতিয়া আমি ৰেটৰ ওপৰত বেস কৰো তেতিয়া আমি ক্ৰিপিং ইনফ্লেশ্যন ৱকিং ইনফ্লেশ্যন ক্ল্যাপিং ইনফ্লেশ্যন বা হাইপাৰ ইনফ্লেশ্যন আমি দেখিবলৈ পাওঁ ঠিক আছে আমি ওৱান বাই ওৱান গোটেইকেইটা ডিসকাস কৰি লওঁ যে কি প্ৰকাৰৰ ইনফ্লেশ্যন আমি দেখিবলৈ পাইছো প্ৰথমতে আমি ৰেটৰ ওপৰত বেস কৰি কি ইনফ্লেশ্যন আছে আপোনালোকৰ স্ক্ৰিনত আছে প্ৰথমটো হৈছে ক্ৰিপিং ইনফ্লেশ্যন যিটোক আপোনালোকে মিড ইনফ্লেশ্যন বা লো ইনফ্লেশ্যন বুলিও ক'ব পাৰে যেতিয়া কোনোবা এটা বস্তুৰ প্ৰাইজেছটো ইউজুৱেলি আপোনাৰ কিমান ইনক্ৰিজ হৈছে বা 3%তকৈ আপোনাৰ কি হৈছে ডাউন হৈছে মই এইটো কোৱা নাই যে প্ৰাইচটো ইনক্ৰিজ হোৱা নাই বাট কি হৈছে আপোনাৰ 3%তকৈ ডাউনত আছে
আৰু যাক আপুনি পজিটিভলি কি কৰিব পাৰে ইজিলি মেনেজেবল কণ্ডিশ্যনত আছে সেইটো ইনফ্লেশ্যনক আপোনাৰ কি বুলি কোৱা যাব ক্ৰিপিং ইনফ্লেশ্যন বুলি কোৱা যাব আপোনালোকে যদি ডায়গ্ৰামিকেলি চাই তেতিয়াহ'লে এইটো হ'ব আপোনাৰ ক্ৰিপিং ইনফ্লেশ্যন য'ত আপোনাৰ ইনফ্লেশ্যন হৈছে মানে মুদ্ৰাস্ফীতি হৈছে but in a manageable condition and below 3%. গতিকে moderate level এটা ইনফ্লেশ্যন হৈছে ইয়াক আপুনি ক্ৰিপিং ইনফ্লেশ্যন বুলি কয় এইখিনিতে ক্ৰিপিং ইনফ্লেশ্যন বুলি কওঁতে এটা কথা মন কৰিব যেতিয়া এখন ইকনমি ষ্টেবল কণ্ডিশ্যনত চলিব লাগে এটা ৰেট অফ ইনফ্লেশ্যন ইকনমিক মেইনটেইন থকাটো খুবেই বেছি প্ৰয়োজনীয় এনেকুৱা নহয় যে ইনফ্লেশ্যন বোলে কমপ্লিটলি নাইকিয়া হৈ গৈছে তেতিয়া আপুনি কোনো এটা বস্তুৰ মানি কণ্ডিশ্যনৰ ওপৰত বা ডিমাণ্ড এণ্ড ছাপ্লাইৰ ওপৰত আপুনি কি কৰিব নোৱাৰিব কণ্ট্ৰল কৰিব নোৱাৰে চ' এটা মডাৰেট ৰেটৰ ইনফ্লেশ্যন সদায়ে এখন কাণ্ট্ৰিয়ে কি কৰে এক্সপেক্ট কৰে ঠিক আছে গতিকে মডাৰেট ৰেট অফ ইনফ্লেশ্যন আপুনি প্ৰতিটো কাণ্ট্ৰিতে দেখিবলৈ পাব তাৰপিছত কৈছে ৱৰ্কিং ইনফ্লেশ্যনৰ ক্ষেত্ৰত কি কৈছে যে ইয়াতে প্ৰাইচ এটা মডাৰেট ৰেটত গ্ৰথ হৈছে কিন্তু এই যিটো প্ৰাইচ আছে সেইটো আপোনাৰ 3%ৰ পৰা 10%ৰ এৰাউণ্ডত আছে কিমান 3 to 10%ৰ এৰাউণ্ডত ঠিক আছে গতিকে ইয়াক আমি ইকনমিক অভাৰহিটিং বুলিও কোৱা যায় তাৰপিছত কৈছে ইয়াক যে গ্লোপিং ইনফ্লেশ্যন চ' গ্লোপিং ইনফ্লেশ্যন বুলি কওঁতে ইয়াতে কি বুলি কৈছে ইয়াক আপুনি ৰানিং ইনফ্লেশ্যন বা হোপিং ইনফ্লেশ্যন বুলিও ক'ব পাৰে চ' যেতিয়া আপোনাৰ প্ৰাইচেছ ইনক্ৰিজ হৈছে ৰেপিডলি ডাবল ডিজিটত ট্ৰিপল ডিজিটত মানে চাপ'জ লেটছে যেনেকে মই ক'লো যে 5 টকা আছিল 10 টকা হৈছে 10 টকাটো গৈ আপোনাৰ চাপ'জ 100 টকা হৈছে যিটো কণ্ডিশ্যন আপুনি কাৰেণ্টলি আমাৰ নেইবাৰ কাণ্ট্ৰিত দেখিবলৈ পাইছিলে হয় নাই গতিকে সেইটো প্ৰকাৰৰ ইনফ্লেশ্যনক ইয়াতে আপোনাৰ হোপিং বা ৰানিং ইনফ্লেশ্যন বুলি কোৱা গৈছে আৰু যিটো আপোনাৰ আৰ্লিয়াৰ কি আছিল লেছ দেন 3% আছিলে আপোনাৰ ঠিক আছে এইটো আপোনাৰ কি আছে 3 to 10% এইটো 10ৰ পৰা শিফ্ট হৈ আপোনাৰ কি হৈছে 10 to 50% লৈকে পোৱা যায় আৰু এনেকুৱা পাৰ্চেচিং পাৱাৰ থাকিলে মানুহৰ যিটো পাৰ্চেচিং পাৱাৰ কেপাচিটি থাকে সেইটো সেভাৰলি ইম্পেক্ট কৰে আৰু মানুহৰ হাতত বেসিক্যালি পইচা নাথাকে কোনোবা এটা পাৰ্টিকুলাৰ যিবোৰ বেসিক এসেনশিয়াল আইটেমছ থাকে সেইবোৰ পাৰ্চেস কৰিবৰ কাৰণে যেনেকৈ আপোনালোকে চাব পাৰে যে মানুহৰ হাতত হয়তো চাউল দালি আটা কিনিব পৰা সামৰ্থ্য কোনো মানুহৰ হাতত নাথাকিব পাৰে যেতিয়া এনেকুৱা ধৰণৰ ইনফ্লেশ্যন হয় যিটো আপুনি কোনোবা আমাৰ যিবোৰ নেইবাৰিং ষ্টেট কাণ্ট্ৰি আছে তাত আপুনি দেখিব পাইছে যে মানুহৰ হাতত যিটো বেসিক কেপাচিটি থাকে সাধাৰণ বস্তুবোৰ কিনিবৰ কাৰণে সেই বেসিক কেপাচিটিটো কি হৈ যায় নাইকিয়া হৈ যায় তাৰপিছত আপোনাৰ হে হাইপাৰ ইনফ্লেশ্যন এইটো আপোনাৰ ৰানিং ইনফ্লেশ্যনতকৈ ওপৰত এইটো আপোনাৰ মোৰ যেতিয়া 50% হৈ যাব তেতিয়া আপোনাৰ হাইপাৰ ইনফ্লেশ্যন হয় হাইপাৰ ইনফ্লেশ্যনত কি হয় বেসিক্যালি এখন কাণ্ট্ৰিৰ যিটো কাৰেন্সি ভ্যালু হয় ঠিক আছে কাৰেন্সি ভ্যালুটোত বহুত বেছি ইম্পেক্ট পেলায় আৰু আপুনি জিম্বাবুৱে বা আপোনাৰ যিটো এনেকুৱা ধৰণৰ কাণ্ট্ৰিবোৰত বেসিক্যালি এনেকুৱা ধৰণৰ সিচুৱেচন দেখিবলৈ পাওঁ য'ত আপোনাৰ প্ৰাইচেছৰ দাম আপোনাৰ কি হৈছে 50% মান্থলি ইনক্ৰিজ হৈছে লেটছে এটাৰ দাম আপোনাৰ 100 টকা আছিল আপোনাৰ লাষ্ট মান 150 তাৰপিছত 160 170 এনেকৈ ইনক্ৰিজ হৈ আছে হাইপাৰ ইনফ্লেশ্যন থকা এটা আইটেমৰ যদি আপোনালোকে মোক এক্সাম্পল দিবলৈ যায় তেতিয়া গ'ল্ড বুলি আমি ক'ব পাৰো কাৰেক্ট যাৰ প্ৰাইচেছ আপুনি ইনক্ৰিজ হৈ থকা দেখিবলৈ পাব অভাৰ দ্য টাইম খুব কম টাইমত আপুনি তাৰ প্ৰাইচেছ ডিক্ৰিজ হোৱা দেখিবলৈ পাব বাট তাৰ প্ৰাইচেছ ইনক্ৰিজ হৈ গৈ থকা দেখিবলৈ পাব গতিকে ইটছ আ কণ্ডিশ্যন অফ ইয়ৰ হাইপাৰ ইনফ্লেশ্যন ঠিক আছে চ' এইকেইটা আছিল বেছড অন আ ৰেট ইয়াক যদি আমি এটা ডাইগ্ৰামেলি ৰিপ্ৰেজেন্ট কৰোঁ তেতিয়া এনেকে দেখিব পাম এইটো লেছ দেন 3% এইটো 3 to 10% মনত থাকিব এইটো কিমান আছিল 3 to 10% আছিল এইটো 10 to 50% আছিলে এইটো মোৰ দেন 50%টো আপোনাৰ কি হ'ব হাইপাৰ ইনফ্লেশ্যনত আহিব ঠিক আছে ৰেট কেইটা মন কৰিব ৰেট কেইটা মন কৰিলে আপোনালোকে ইজিলি যদি আপোনালোকক মানে ফিগাৰ দি কিনে সোধা হয় যে ইট ইজ আ কণ্ডিশ্যন অফ হুইচ কাইণ্ড অফ ইনফ্লেশ্যন ঠিক আছে তেতিয়া আপোনালোকে ইজিলি তাৰ আনসাৰ দিব পাৰিব নহলে আপোনালোকৰ যদি ৰেটবোৰ মনত নাথাকে তেন্তে আপোনালোকে অনুমানে লগাব নোৱাৰিব যে কোনটো টাইপৰ ইনফ্লেশ্যনৰ কথা ইয়াত বেসিক্যালি ক'ব বিচৰা গৈছে ঠিক আছে বুজি পাইছো সো ৰেটৰ পিছত আমাৰ আৰু এটা প্ৰকাৰৰ ইনফ্লেশ্যন কি আছিল কজেছৰ ওপৰত বেছ কৰি ইনফ্লেশ্যন আছিল কজেছৰ ওপৰত বেছ কৰি আমাৰ দুটা প্ৰকাৰৰ ইনফ্লেশ্যন থাকে এটা থাকে আপোনাৰ ডিমাণ্ড পুল ইনফ্লেশ্যন আৰু এটা থাকে আপোনাৰ কষ্ট পুছ ইনফ্লেশ্যন ঠিক আছে এটা ডিমাণ্ড পুল ইনফ্লেশ্যনত ইয়াতে আপোনাৰ ডিমাণ্ড সাপ্লাই আৰু কিহৰ ওপৰত কথা কোৱা গৈছে ডিমাণ্ড সাপ্লাই আৰু প্ৰাইজৰ ওপৰত কথা কোৱা গৈছে আপোনাৰ ঠিক আছে ডিমাণ্ড সাপ্লাই এণ্ড প্ৰাইচ ঠিক আছে সো ইয়াত বেসিক্যালি এগ্ৰিগেট ডিমাণ্ড আৰু এগ্ৰিগেট সাপ্লাইৰ ওপৰত কথা কোৱা গৈছে সো যেতিয়া আপোনাৰ কি হ'ব ফুল আনএমপ্লয়মেন্ট কণ্ডিশ্যন নাথাকে তেতিয়াহ'লে কি হ'ব আপোনাৰ এগ্ৰিগেট ডিমাণ্ড ইনক্ৰিজ হ'লে আপোনাৰ এগ্ৰিগেট সাপ্লাই কি হ'ব ইনক্ৰিজ হ'ব
ঠিক আছে বুজি পাইছো আমি মানে কোনোবা এটা বস্তুৰ যেতিয়া ডিমান্ডটো ইনক্ৰিজ হ'ব তেতিয়াহ'লে আপোনাৰ ফুল আনএমপ্লয়মেন্ট কণ্ডিশ্যন নাথাকিলে তেতিয়াহ'লে আপোনাৰ কি হ'ব এমপ্লয়মেন্ট কণ্ডিশ্যন নাথাকিলে সৰি তেতিয়া আপোনাৰ কি হ'ব এগ্ৰিগেট ডিমান্ড ইনক্ৰিজ হ'লে এগ্ৰিগেট সাপ্লাই ইনক্ৰিজ হ'ব বাট এটা কণ্ডিশ্যনত আপোনাৰ কি হ'ব যে এগ্ৰিগেট ডিমান্ড ইনক্ৰিজ হ'লেও কিন্তু আপোনাৰ আমি কি দেখিবলৈ পাওঁ যে আপোনাৰ যেটো সাপ্লাই আছে that will not goes increases and তেনেকুৱা কণ্ডিশ্যনত কিন্তু আমি প্ৰাইজৰ কি দেখা পাওঁ ইনক্ৰিজ হোৱা দেখিবলৈ পাওঁ গতিকে বেসিক্যালি ইয়াৰ ফেক্টৰ কি হ'ব পাৰে বুলি কৈছে ইয়াৰ ফেক্টৰ হ'ব পাৰে বুলি কৈছে যে যেতিয়া সাপ্লাই অফ মানি এন্ড ক্ৰেডিট ওভাৰঅল গুডছ আৰু সাৰ্ভিসত কি হ'ব আপোনাৰ ৰাইজ হ'ব এতিয়া এখন কান্ট্ৰিৰ প্ৰডাক্টিভ কেপাসিটিতকে সো তেতিয়া আপোনাৰ প্ৰাইজেস ইনক্ৰিজ হোৱা আমি দেখিবলৈ পাম ঠিক আছে আৰু এটুক আপোনাৰ কি বুলি কোৱা যাব ডিমান্ড প্লাস ইনফ্লেশন বুলি কোৱা যাব যদি আপোনালোকৰ ডাউট লাগিছে তেন্তে আপোনালোকে এইটো ডায়াগ্ৰামলৈকে চাব পাৰে ঠিক আছে ইয়াতে আমি কি দেখিছো এইটো আপোনাৰ আউটপুট লেভেল ঠিক আছে আৰু এইটো এক্সিছত আমি ৰাখিছো প্ৰাইস লেভেল এতিয়া কি হৈছে এইডাল হৈছে আপোনাৰ সাপ্লাই কাৰ্ভ ঠিক আছে এডাল আপোনাৰ সাপ্লাই কাৰ্ভ এতিয়া কি হৈছে যে আপোনাৰ ইয়াতে সাপোজ এটো D1 D2 D3 D4 এনেকে আপোনালোকে ডিমান্ড ধৰিব পাৰে সো আপোনাৰ এইকিটা আপোনাৰ কি আছিল ফুল এমপ্লয়মেন্ট কণ্ডিশনৰ নাছিলে সো তাৰ লিষ্টত আমি কি দেখিব পাইছো যে যিমানে আপোনাৰ কি হৈছে এই কাৰ্ভডালত যিমানে আপোনাৰ ডিমান্ড ইনক্ৰিজ হৈছে এতিয়া এইটো হৈছে আপোনাৰ তাৰ ডিটাৰমাইন কৰা সাপ্লাই কি প্ৰাইসটো তাৰপিছত আকৌ এইটো আপোনাৰ ডি ডিমান্ড তাৰপিছত আমি প্ৰাইস ইনক্ৰিজ হোৱা দেখিব পাইছো কিন্তু ইয়াৰ ওপৰত যিমানে আপোনাৰ কি হৈ গৈ আছে ডিমান্ড ইনক্ৰিজ হৈ গৈ আছে সিমানে আপুনি প্ৰাইস লেভেলটো ইনক্ৰিজ হৈ থকা দেখিবলৈ পাব ঠিক একেদৰে এইটো ডায়াগ্ৰামত যদি চাবলৈ যায় এই ডায়াগ্ৰামটোৰ কথা কোৱা গৈছে কষ্ট পুশ ইনফ্লেশন ৰূপে ইয়াতে এই যেটো ইকুইলিব্ৰিয়াম পইণ্ট দেখিছে এই ইকুইলিব্ৰিয়াম পইণ্টত আমি কি দেখিছো যে ইমানৰ পৰা ইমানটো কণ্ডিশনলৈকে আপোনাৰ কি কৰা গৈছিল প্ৰডাকশন কৰা গৈছিল তেতিয়া আপোনাৰ প্ৰাইস লেভেলটো আছিল P1 কিন্তু যেতিয়া আপোনাৰ ইকুইলিব্ৰিয়াম পইণ্টটো শিফট হৈ ইমানলৈকে হৈছে তেতিয়া আপোনাৰ কি দেখিবলৈ পাইছো আমি যে আপোনাৰ প্ৰাইস লেভেলটো আমি ইনক্ৰিজ হোৱা দেখিবলৈ পাইছো কিন্তু কষ্ট প্লাস ইনফ্লেশন আৰু ডিমান্ড প্লাস ইনফ্লেশনৰ মাজত এটা পাৰ্থক্য আছে যেতিয়া কষ্ট পুশ ইনফ্লেশনৰ কথা আহে তেতিয়া হলে ইয়াত বেসিক্যালি যিবোৰ ইনপুট প্ৰডাকশন প্ৰসেসত ইউজ হয় তাৰ প্ৰাইস ইনক্ৰিজ হোৱাৰ ফলত এই ইনফ্লেশনটো আমি ইনক্ৰিজ হোৱা দেখিবলৈ পাওঁ মানে কষ্ট কোনোবা এটা বস্তুৰ প্ৰডাকশন কৰি আছে তাৰ কষ্টটো ইনক্ৰিজ হোৱাৰ ফলত যেতিয়া কোনোবা মুদ্ৰাস্ফীতি হ'ব আপোনাৰ হেতুক আপোনাৰ বেসিক্যালি কষ্ট পুশ ইনফ্লেশন বুলি কোৱা যায় ঠিক আছে যেতিয়া আপোনাৰ কি হ'ব কোনোবা এটা বস্তুৰ প্ৰাইস ইনক্ৰিজ হৈছে বিকজ প্ৰডাকশন প্ৰসেসত ইউজ হোৱা ইনপুটছৰ প্ৰাইসেস ইনক্ৰিজ হৈছে that will be your cost push inflation ঠিক আছে and যেতিয়া মানি আৰু ক্ৰেডিট আপোনাৰ কি হৈ যাব চেনেলাইজ কৰিম আমি কমোডিটি আৰু আদাৰ এসেটছত the prices of all intermediate good rises so তাৰ মধ্যস্থতা গুডছ খিনি দাম বঢ়া মানে আপোনাৰ কি হ'ব পাৰ্টিকুলাৰ বস্তুটোৰ দাম ইনক্ৰিজ হৈছে that will be your cost push inflation and due to the aggregate demand and supply প্ৰাইজত যেটো ইম্পেক্ট পৰিছে that will be your demand pull inflation এই কথা মন কৰিব ডায়াগ্ৰাম বুজি পোৱা নাই যদি লেট ইট বি আপোনালোকক ডায়াগ্ৰাম নুখুধে এনেকে মন ৰাখিব ডিমান্ড আৰু সাপ্লাইৰ আপোনাৰ এগ্ৰিগেট ডিমান্ড এণ্ড এগ্ৰিগেট সাপ্লাইৰ আপোনাৰ কি হ'ব যেতিয়া coordination নাথাকিব prices will be increases that is your demand pull inflation and cost push inflation means the যেতিয়া prices increase হৈছে inputs যিবোৰ আপোনাৰ ইউজ কৰা গৈছে in your production process that is your cost push inflation ঠিক আছে একদম সিম্পল ল্যাঙ্গুয়েজত এনেকে মনত ৰাখক তেতিয়া আপোনালোকে কনফিউজ নহয় আদাৰৱাইজ ইউ উইল গেট কনফিউজড মানে ওকে বুজি পাইছে ঠিক আছে নেক্সট আপোনালোকৰ ইনফ্লেশন চাব নেক্সট ইনফ্লেশন ইজ your built in inflation so built in inflation মানে এটা adaptive expectation inflation বুলি ক'ব পাৰে য'ত যেটো কারেন্ট ইনফ্লেশন রেট আছে ঠিক আছে কারেন্ট ইনফ্লেশন যেটো রেট আছে সাপোজ লেটস সে এক পেকেট বিস্কিটৰ দাম এতিয়া সাপোজ 5 টকা হৈ আছে বিস্কিট যি বুলি প্ৰনাউন্স কৰে আপোনালোকে 5 টকা হৈ আছে ঠিক আছে সো মানুহে কি এক্সপেক্ট কৰিছে সেই যেটো প্ৰাইস আছে সেইটো হিচাপতে আপোনাৰ কি হ'ব প্ৰাইসটো আপোনাৰ সিমিলাৰ ৰেটতে ফিউচাৰলৈকে আপোনাৰ কি হৈ থাকিব কন্টিনিউ হৈ থাকিব মানে এইটো 5 টকা আছে 5 টকা হৈ থাকিব ইয়াৰ পৰা ইয়াৰ প্ৰাইস ইনক্ৰিজ নহয় তেতিয়া প্ৰডাক্টবোৰ শ্ৰিংক হয় মানে তাৰ সাইজবোৰ সৰু হয় আপোনালোকক এটা এক্সাম্পল দিছো মই কিটকেট যদি আপোনালোকে আগতে মই সৰুৰ পৰা বুট চকলেট খাইছিল মনত আছে সৰুতে যদি আপোনালোকে কিটকেট খাইছে তেন্তে আগতে 5 টকাৰ কিটকেটটোতে আপোনাৰ কি আছিল দুটা এনেকুৱা মানে আপোনাৰ দুটা এইটো আপোনাৰ কি কয় মানে দুটা চকলেট আছিল আপোনাৰ ঠিক আছে যাক আপুনি মানে কি হেয়া কৰিব পাৰে ব্ৰেক কৰিব পাৰে ঠিক আছে কিন্তু এতিয়া আমি দুটাৰ জায়গাত অকল এটা স্ট্যান্ড আমি চকলেটৰ দেখিবলৈ পাইছো 5 টকা তাকো সাইজটো হৈছে ইমানটো মান ঠিক আছে ঠিক একেদৰে
10 টকাৰটোতহে আপুনি দুটা ষ্টাইল দেখিবলৈ পাব কিটকেটটোৰ। বুজি পাইছে? ঠিক একেদৰে আপোনালোকে যদি ডেইৰী মিল্কটো চাবলৈ যায়, আগৰ যিটো 5 টকীয়া ডেইৰী মিল্ক আছিল, সেইটো ইমানটো অকল চাইজৰ আছিল। চ' সেইটো গৈ ইমানটো অকল চাইজৰ হৈছে। গতিকে তাৰ প্ৰাইজেছ ইজ ছেম। বাট তাৰ যিটো কোৱান্টিটি এণ্ড কোৱালিটি, সেইটোত কিন্তু আপোনাৰ কি হৈছে? শ্ৰিংক হৈছে। গতিকে এইটো টাইপৰ ইনফ্লেশ্যনত কি বুলি কোৱা হৈছে? যিটো প্ৰাইচ আছে পাৰ্টিকুলাৰ বস্তুটোৰ, তেনেকুৱা ৰেটতে ইনক্ৰিজ হ'ব বুলি আপুনি যেতিয়া এক্সপেক্ট কৰিব, that is your built-in inflation. Inflation is not increases by your demand and cost, but due to your expectation build up. So সেইটোক আপোনাৰ কি বুলি কৈছে? built-in inflation বুলি কৈছে। না কৈছে structural inflation. Structural inflation কেতিয়া হ'ব? যেতিয়া আপোনাৰ rigid supply chainৰ ফলত বা monopolistic market structureৰ ফলত বা periodic মানে price hikeৰ ফলত কিছুমান specific sectorৰ, ঠিক আছে? যেনেকে ধৰি ললো যে বাজেটত আমাৰ এনাউন্সমেন্ট দি দিলে যে গাড়ীৰ এনেকুৱা ইকুইপমেন্ট বোৰৰ আপোনাৰ কি হ'ব? ইনক্ৰিজ হ'ব। বা সাপোজ আপোনাৰ চিপ যিবোৰ আমি ইউজ কৰো লেপটপত, চ' তেনেকুৱা ধৰণৰ নেনো বা মাইক্ৰ'চিপবোৰৰ প্ৰাইচেছবোৰ আপোনাৰ ইনক্ৰিজ হ'ব। চ' সেই ইনপুটখিনি ইনক্ৰিজ হোৱাৰ ফলত ওভাৰঅল বস্তুটোৰ কি হৈ গ'ল? আপোনাৰ ইনক্ৰিজ হৈ গ'ল। বা সেই স্পেচিফিক চেক্টৰত প্ৰাইচটো ইনক্ৰিজ হোৱাৰ ফলত যিটো ইনফ্লেশ্যন ক্ৰিয়েট হ'ব, সেইটোক আপোনাৰ কি বুলি কোৱা গৈছে? ষ্ট্ৰাকচাৰেল ইনফ্লেশ্যন বুলি কোৱা গৈছে। প্ৰটিন ইনফ্লেশ্যন বুলি ক'লে বেচিকেলি যিবোৰ পৰা প্ৰটিন ৰিচ আইটেম, যেনেকে আপোনাৰ পালচেছ হওক, এগছ হওক, এইবোৰ আপোনাৰ প্ৰটিন ৰিচ আইটেম হয়। মানে আপোনাৰ দালি বা আপোনাৰ কণী বা আপোনাৰ মাছ বা মাংস, দিছ আৰ দ্য প্ৰটিন চ'ৰ্চ আইটেম। এইবোৰ প্ৰাইচেছ ইনক্ৰিজ হোৱাটোক আপোনাৰ কি বুলি কোৱা গৈছে? প্ৰটিন ইনফ্লেশ্যন বুলি কোৱা গৈছে। আৰু যাৰ বাবে আপুনি ডিফাৰেণ্ট টাইমত অসমত ডিফাৰেণ্ট জেগাত প্ৰটেষ্ট হোৱা দেখিবলৈ পাব। যোগান মন্ত্ৰী, মুৰ্দাবাদ আৰু কিবা কিবি এইবোৰ প্ৰায় আপোনালোকে দেখিবলৈ পাইছে। প্লাছ আপোনালোকে যেতিয়া আমাৰ মানে অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে, বিজেপি নাছিলে, তেতিয়া আপোনালোকে দেখিবলৈ, আপোনালোকৰ মনত আছে নাই মই নাজানো, মোৰ এতিয়া মনত আছে যে তেতিয়া বিজেপিৰ কৰ্মকৰ্তাই এনেকে গলত আপোনাৰ ধুনীয়াকে মানে পিয়াজৰ মালা পিন্ধি পিন্ধি প্ৰটেষ্ট কৰিছিল যে আপোনাৰ এমুকৰ দাম বাঢ়িছে, তমুকৰ দাম বাঢ়িছে, ঠিক আছে? গতিকে এই যিবোৰ কণ্ডিশ্যন, এই কণ্ডিশ্যনবোৰক আপোনাৰ ইয়াতে প্ৰটিন ইনফ্লেশ্যন বুলি কৈছে। যেতিয়া প্ৰটিন ৰিচ আইটেম, যেনে আপোনাৰ পালচেছ, এগ, মিট আইটেম, ফিছ, দিছ আৰ দ্য প্ৰটিন ৰিচ আইটেম, এইবোৰৰ যেতিয়া আপোনাৰ কি হ'ব? ইনক্ৰিজ হ'ব। আৰু কেতিয়া ইনক্ৰিজ হয়? যেতিয়া বেচিকেলি আপোনাৰ ফেষ্টিভ চিজন কিছুমান থাকে, ঠিক আছে? ফেষ্টিভ চিজন কিছুমান থাকিলে আপোনাৰ তেতিয়া ইনক্ৰিজ হয়। বা এইটোৰ ইনক্ৰিজ হোৱাৰ কাৰণ আৰু কি হ'ব পাৰে? ইণ্টাৰষ্টেট কনফ্লিক্ট হ'লে। লেটছ চে অসমে অন্ধ্ৰপ্ৰদেশৰ পৰা মাছৰ চাপ্লাই লয়, ঠিক আছে? অন্ধ্ৰৰ পৰা মাছৰ চাপ্লাই লয়। এতিয়া কিবা কণ্ডিশ্যনত অসম আৰু অন্ধ্ৰৰ মাজত অকণমান কনফ্লিক্ট চলি আছে, অকণমান ডিছপিউট এৰাইজ হৈছে। চ' অন্ধ্ৰৰ পৰা অনা মাছবোৰ অসমে নানো বুলি কৈছে। ত' তেনেকুৱা কণ্ডিশ্যনত অসমত মাছক লৈ এটা স্কেৰচিটিৰ কণ্ডিশ্যন হ'ব। এইটো স্কেৰচিটি হ'ল, সেইটো কণ্ডিশ্যনত আপোনাৰ মাছৰ প্ৰাইচ ইনক্ৰিজ হ'ল, সেইটোক আপোনাৰ প্ৰটিন ইনফ্লেশ্যন বুলি কোৱা হ'ব। বুজি পাইছে? সেইদৰে চাপোজ অসমে আপোনাৰ উৰিষ্যাৰ লগত কণী ডিলিং কৰে। চ' বা চাপোজ উৰিষ্যাই অসমৰ পৰা চাহপাত নিয়ে। চ' উৰিষ্যাই কি কৈছে যে আমি অসমৰ পৰা চাহপাত নিনো, অসমৰ লগত কিবা এটা কাজিয়া লাগিলে। তেওঁলোকে চাহপাত ল'ব অমান্তি হ'ল। এতিয়া তাৰ ফলত উৰিষ্যাত চাহৰ ডিমাণ্ড বাঢ়িল, কিন্তু চাপ্লাই সিমান ইকুইপমেন্টৰ নাই, দ্যাটছ ৱাই দ্য প্ৰাইচেছ ইনক্ৰিজ হৈছে। সেনেকুৱা কণ্ডিশ্যনৰ ক্ষেত্ৰত আপোনাৰ প্ৰটিন ইনফ্লেশ্যন ইউজ কৰা গৈছে। বাট চাহ প্ৰটিন আইটেম নহয়। জাষ্ট মই এটা আপোনালোকক এক্সাম্পল দিবৰ কাৰণেহে ইউজ কৰিলো যে এনেকুৱা যেতিয়া কনফ্লিক্ট হ'ব বা আপোনাৰ কিবা হৈছে চাপোজ মানে আপোনাৰ পাৰ্টিকুলাৰ প্লেচৰ লগত, তেতিয়া আপোনাৰ কি হ'ব পাৰে? প্ৰটিন ইনফ্লেশ্যন ক্ৰিয়েট হ'ব পাৰে, ঠিক আছে? এইটো নহ'লে আকৌ বিতৰ্ক হৈ যাব যে মেমে কি বুলি কয়, চাহক প্ৰটিন থকা আইটেম বুলি হৈ গ'লো, ঠিক আছে? অ'কে, বুজি পাইছো আমি? এতিয়া আমি ইমানখিনিলৈকে কি পঢ়িলো? ইনফ্লেশ্যন কি পঢ়িলো? ৰিভাইজ কৰক। ইনফ্লেশ্যন কি পঢ়িলো? ইনফ্লেশ্যন কি প্ৰকাৰৰ হ'ব পাৰে, এইটো বস্তু আমি পঢ়িলো। এতিয়া ইমানবোৰ পঢ়ি আমি এতিয়া কি পঢ়িব লাগিব? নেক্সট আমি পঢ়িব লাগিব যে ইনফ্লেশ্যনটো হৈ গ'ল। চাপোজ মুদ্ৰাস্ফীতি হৈ আছে, আজিও আপুনি আপোনাৰ ওচৰৰ বজাৰখনত যাওক, তাত মুদ্ৰাস্ফীতি হৈ আছে। কিন্তু আমাৰ নেক্সট কণ্ডিশ্যনটো কি হ'ব? যে মুদ্ৰাস্ফীতি যে হৈ আছে, তাক আমি কিদৰে ৰিডিউচ কৰিব পাৰো? প্ৰিভেন্টিভ মেজাৰ্ছ কি হ'ব? আৰু যে মুদ্ৰাস্ফীতি কিমান পৰিমাণৰ হৈ আছে, সেইটো আমি কেনেকে মেজাৰ কৰিম? চ' কেনেকে আমি তাক ৰিডিউচ কৰিম আৰু কিমান পৰিমাণৰ হৈ আছে, ইয়াক কিন্তু আমি কি কৰিব লাগিব? নেক্সট ষ্টাডি কৰিব লাগিব। তেতিয়া আমি গম পাম যে কিমানটো পৰিমাণৰ হৈ আছে। যেনেকে 3%, 3 to 10% মই কৈছো। এইটো আপুনি মেজাৰ কৰিব লাগিব নে নালাগে? আপুনি মেজাৰ কৰিলেহে আপুনি গম পাব যে 3% হৈছে নে 3ৰ পৰা 10% হৈছে। গতিকে 3 নে 10 হৈছে নে 3 হৈছে অকল। গতিকে এইটো আপুনি কেনেকে মেজাৰ কৰিব? সেইটো হৈছে আমাৰ নেক্সট কুৱেশ্যন, কাৰেক্ট? গতিকে প্ৰথমতে আমি শিকো আহক যে মানে কি আপোনাৰ এই যিবোৰ ইনফ্লেশ্যন আছে, সেইবোৰ হোৱাৰ মেইন কাৰণবোৰ কি কি? যে আমাৰ কিহৰ কাৰণে ইনফ্লেশ্যনটো হোৱা আমি দেখিবলৈ পাওঁ।
প্ৰথমতে আমি কজেছ খিনি ফাইণ্ড আউট কৰি লওঁ, আমি ৰেটছ খিনি গম পাই গলো, তাৰপিছত আমি তাক মেইনটেইন কৰিব চেষ্টা কৰিম। ঠিক আছে, প্ৰথমটো কজ আপোনাৰ ডিমাণ্ড টু ইনফ্লেশ্যন। ইয়াৰ ক্ষেত্ৰত মই ক'লোৱেই যে এগ্ৰিগেট ডিমাণ্ড এণ্ড এগ্ৰিগেট ছাপ্লাইৰ মিছমেটছৰ ফলত প্ৰাইজেছ ইনক্ৰিমেণ্ট আমি দেখিবলৈ পাওঁ। ডেট ইজ ইয়ৰ ডিমাণ্ড টু ইনফ্লেশ্যন। ইনপুটৰ বা ইণ্টাৰমিডিয়েৰী গুডছৰ প্ৰাইজেছ ইনক্ৰিমেণ্টৰ ফলত আপোনালোকে কষ্ট পুছ ইনফ্লেশ্যন দেখিবলৈ পায়। তাৰপিছত দিছে ইনক্ৰিজ ইন মানি চাপ্লাই। এতিয়া মানুহৰ হাতত বহুত পইচা আহি গৈছে, বহুত পইচা আহি গৈছে, মানে যি ইচ্ছা তাকে কিনিব পাৰে। চ' যি ইচ্ছা যে তাকে কিনিব পাৰো বুলি যে বহুত পইচা আহিছে, চ' মানুহে এতিয়া উধাই মুধাই বস্তু কিনিবলৈ ল'ব। কাৰেক্ট? যেতিয়া মানুহে উধাই মুধাই বস্তু কিনিবলৈ ল'ব, তাৰ ফলত আমি কি দেখিবলৈ পাওঁ? মুদ্ৰাস্ফীতি ইনক্ৰিজ হোৱা দেখিবলৈ পাওঁ, অৰ্থাৎ মুদ্ৰাস্ফীতি হোৱা আমি দেখিবলৈ পাওঁ। মানুহৰ হাতত যেতিয়া মানি চাপ্লাই বা মানি এভেইলেবিলিটি বেছি হ'ব, তেতিয়াহ'লে অট'মেটিকেলি কি কৰিব, মানুহে ভাবিব যে মোৰ হাতত পইচা থাকোতে মই গোটেই বস্তুবোৰ পাৰ্চেছ কৰি ষ্ট'ৰ কৰি ৰাখো। এই যিটো আপোনাৰ মনোবৃত্তি, এইটোৱে আপোনাৰ ইনফ্লেশ্যনৰ কি কৰিব, ক্ৰিয়েট কৰিব। তাৰপিছত দিছে ৱেজ প্ৰাইচ ইনক্ৰিজেছ। লেটছ চে আপোনাৰ ৱেজ ৰেটছসমূহ আমি ইনক্ৰিজ কৰিছো, বহুত ষ্ট্ৰাইক কৰি আছে, বহুত হাল্লা কৰি আছে, যিটো ৱেজ ৰেটত তেওঁলোকে চলি আছে তাতকে কি কৰিব লাগে, তাতকে ৱেজ ৰেটটো ইনক্ৰিজ কৰিব লাগে। এতিয়া যিটো ৱেজ ৰেটত চলি আছে তাতকে আমি ইনক্ৰিজ কৰাৰ ফলত কি হ'ব পাৰে, আপোনাৰ ইনফ্লেশ্যন ক্ৰিয়েট হ'ব পাৰে। কাৰেক্ট? নেক্সট কৈছে ইনফ্লেশ্যন এক্সপেক্টেশ্যন, যিটো আমাৰ বিল্ট ইন ইনফ্লেশ্যনৰ ক্ষেত্ৰত কৈছিলো। ইয়ৰ ইনফ্লেশ্যন ইজ ক্ৰিয়েটেড ডিউ টু ইয়ৰ এক্সপেক্টেশ্যন। আপুনি এক্সপেক্টেশ্যন ৰাখিছে যে চিমিলাৰ প্ৰাইচেছ ইনক্ৰিজ হ'ব ইন দ্য নিয়াৰ ফিউচাৰ, চ' ডেটছ ৱাই দ্য প্ৰাইচেছ ইনক্ৰিজ হৈছে। চ' সেইটো এক্সপেক্টেশ্যনতে ইয়াতে আপোনাৰ কি বুলি কৈছে, ইনফ্লেশ্যন এক্সপেক্টেশ্যন বুলি কৈছে। এণ্ড ইয়ৰ ফিস্কেল পলিচিজ, দিজ আৰ অলছ' ইকুৱেলি ৰেছপনচিবল, যাৰ কাৰণে আপুনি ইনফ্লেশ্যন ক্ৰিয়েট হোৱা দেখিবলৈ পাব। এই যিটো ফিস্কেল পলিচি ইয়াতে কলেজত লিখা গৈছে, এইটোক আপোনালোকে প্ৰিভেন্টিভ মেজাৰ্ছতো দেখিবলৈ পাব, যে আমি কেনেদৰে ডিমাণ্ড ইনফ্লেশ্যনক কম কৰিব পাৰো, তাতে আপোনালোকে ফিস্কেল পলিচিৰ ভূমিকা দেখিবলৈ পাব। চ' আপোনাৰ এক্সপেক্টেশ্যন, মানিৰ এভেইলেবিলিটি, ঠিক আছে, ডিউ টু ডিক্ৰিজ ইন চাপ্লাই, ইনক্ৰিজ ইন দ্য প্ৰাইচেছ অফ ইণ্টাৰমিডিয়েৰী গুড, দিছ আৰ দ্য চাৰ্টেন কজেছ, যাৰ কাৰণে আপোনাৰ কি হ'ব পাৰে, ইনফ্লেশ্যন ক্ৰিয়েট হ'ব পাৰে ইন এন ইকনমি। বাট হাউ মাছ, কিমান ক্ৰিয়েট হৈছে, এইটো জানিবলৈ আমাৰ এতিয়াও বাকী আছে। আমি এইটো গম পাই গলো যে কি প্ৰকাৰৰ ইনফ্লেশ্যন আছে, আমি এইটো গম পাই গলো যে ইয়াৰ কাৰণ কি হ'ব পাৰে, বাট আমি এইটো গম পোৱা নাই যে কি কোৱান্টিটিত ইনফ্লেশ্যন আপোনাৰ হৈছে, কিমান 3% হৈ আছে, 10% হৈছে, মডাৰেট নে হাইপাৰ ইনফ্লেশ্যন চলি আছে, এইটো মেজাৰ কৰিব আমাৰ এতিয়াও বাকী আছে। ঠিক আছে, চ' ষ্টৰি আমাৰ আছিল এইখিনিলৈকে। এতিয়া হওক আমি চাওঁ যে আমি ইনফ্লেশ্যন কিদৰে মেজাৰ কৰিম, মানে এতিয়া আমি ইনফ্লেশ্যনক কিদৰে জুখিম। ঠিক আছে, ইয়াৰ আগলৈকে আমি পঢ়িলো যে ইনফ্লেশ্যনক আমি কিদৰে কি কৰিম, ইনফ্লেশ্যন কি প্ৰকাৰৰ আছে, বা ইনফ্লেশ্যনৰ ৰেটটো কি প্ৰকাৰৰ হয়, এইটো আমি বুজি পালো। এতিয়া কিমান পাৰ্চেন্টেজৰ ইনফ্লেশ্যন এটা ইকনমিত হৈ আছে, ইয়াক আমি বুজি পাব লাগিব। গতিকে মেজাৰ্ছ অফ ইনফ্লেশ্যনৰ প্ৰথমটো আমাৰ কনটেক্ট হৈছে ডেট ইজ ইয়ৰ হোলচেল প্ৰাইচ ইণ্ডেক্স। ঠিক আছে, ইয়াক WPI বুলিও কোৱা যায়। হোলচেল প্ৰাইচ ইণ্ডেক্সৰ কিবা নতুন নাম আছে নেকি ইণ্ডিয়াত? এইটো মোক জনাবচোন, লেট মি নো ইন দ্য কমেণ্ট ছেকশ্যন। হোলচেল প্ৰাইচ ইণ্ডেক্সক এতিয়াও ইণ্ডিয়াত ইউজ কৰা যায়নে, আৰু ইয়াৰ কিবা নতুন নাম ইণ্ডিয়ান গভৰ্ণমেণ্টে ইউজ কৰিছে নেকি, ইয়াক ৰিপ্লেচ কৰিছে? অকে, এতিয়া হোলচেল প্ৰাইচ ইণ্ডেক্স বুলি ক'লে এজ দ্য নেম ছাজেষ্ট, নামটোত আমি কি দেখিব পাইছো, নামটোত আমি দেখিব পাইছো হোলচেল। চ' হোলচেল বুলি ক'লে ইয়াতে কিহত আপোনাৰ ফ'কাছ কৰা গৈছে, হোলচেল মাৰ্কেটত ফ'কাছ কৰা গৈছে। উই হেভ আ ৰিটেইল মাৰ্কেট এণ্ড উই হেভ আ হোলচেলাৰ মাৰ্কেট। কাৰেক্ট? যিটো আমাৰ চেইন অফ ডিষ্ট্ৰিবিউচন আছে প্ৰডাক্টৰ ক্ষেত্ৰত, এইটো আপোনালোকৰ সম্ভৱতঃ মনত আছে, মই অকমান আপোনালোকক দেখাই দিছো, যিটো আমাৰ চেনেল অফ ডিষ্ট্ৰিবিউচন বুলি কোৱা যায়। চ' বেচিকেলি আমাৰ প্ৰডাক্ট যেতিয়া বস্তু এটা মানে ৰেডি হৈ যায়, চ' আমাৰ কি থাকিব, এজন প্ৰডিউচাৰ থাকে আপোনাৰ। কাৰেক্ট? প্ৰডিউচাৰৰ পৰা বস্তু এটা কিহলৈকে যায়, প্ৰডিউচাৰৰ পৰা বস্তু এটা আপোনাৰ ৰিটেইলাৰলৈকে যাব। কাৰেক্ট? ৰিটেইলাৰৰ পৰা আপোনাৰ হলচেলাৰলৈকে যাব, হলচেলাৰৰ পৰা আপোনাৰ ৰিটেইলাৰৰ ওচৰ পাব, ৰিটেইলাৰৰ পৰা কাৰ ওচৰ পাব, কাষ্টমাৰৰ ওচৰ পাব, ফাইনেল কনজিউমাৰৰ ওচৰ পাব। একেদৰে এইটো চেনেলত আৰু এটা মানুহ হ'ব পাৰে আপোনাৰ, ডিফাৰেণ্ট টাইপৰ আছে। প্ৰডিউচাৰ থাকিল, প্ৰডিউচাৰৰ পৰা এজেণ্ট, এজেণ্টৰ পৰা হোলচেলাৰ, হোলচেলাৰৰ পৰা ৰিটেইলাৰ, ৰিটেইলাৰৰ পৰা আপোনাৰ কাষ্টমাৰ। ইয়াত যিটো হোলচেলাৰ আছে সেইটোৰ কথাই এই প্ৰাইচ ইণ্ডেক্সটোত কোৱা গৈছে। চ' ইয়াতে কি কৈছে যে, মানে ইয়াতে কৈছে যে যিটোৱে প্ৰাইচ হোলচেল মাৰ্কেটত কি চেঞ্জেছ হৈছে, ফ'কাছিং অন গুডছ ট্ৰেডেড বিটুইন দ্য কোম্পানীজ। চ' ইয়াতে মন কৰিবলগীয়া কি টাৰ্মছটো হৈছে আপোনাৰ গুডছ। ইয়াতে আপোনাৰ চাৰ্ভিচেছৰ কথা মেনশ্যন কৰা নাই। হোলচেল মাৰ্কেটত গুডছৰ অৰ্থাৎ টেনজিবল আইটেমৰ ওপৰত কি চেঞ্জেছ হৈছে, তাক কোনটোত কনচিডাৰ কৰা যায়, আপোনাৰ হোলচেল প্ৰাইচ ইণ্ডেক্সত কনচিডাৰ কৰা যায়। চ' ইয়াতে চাৰ্ভিচেছ নাই, আৰু ইয়াক
আপোনাৰ মান্থলি ক্যালকুলেটেড কৰা যাব ৰিপ্ৰেজেন্টিং দা বোৰ্ড ভিউ অফ ইনফ্লেশ্যন এট দা হোলসেল লেভেল ইণ্ডিয়াৰ ক্ষেত্ৰত এই যেটো ৰিপৰ্ট আছে এইটো অফিস অফ ইকনমিক এডভাইজাৰ ডিপাৰ্টমেন্ট অফ প্ৰমোশন অফ মিনিষ্ট্ৰি এণ্ড ইন্টাৰনেল ট্ৰেড আৰু ইয়াৰ বেস ইয়াৰটো আছে আপোনাৰ 11 and 12 so এইটো বেস ইয়াৰৰ লগত আপোনাৰ কম্পেয়াৰ কৰি the reports are published আৰু কোনটোৱে পাবলিশ কৰে ৰিপৰ্টটো অফিস অফ ইকনমিক এডভাইজাৰ comes under the department of promotion of industry and internal trade যোনে কি ইন্ডেক্সেস প্রভাইড কৰে হোলসেল প্রাইস ইন্ডেক্সেস প্রভাইড কৰে হোলসেল মার্কেটত কি মানে আপোনাৰ চেঞ্জেস হৈছে ঠিক আছে তাৰ ওপৰত ফোকাস কৰে সেকেন্ড কথাটো মই কি কলো কিহত ফোকাস কৰে তাৰ লগতে এই যেটো ফোকাস কৰিছে ইট ফোকাসিং অনলি অন দা গুডস not on the services মনত ৰাখিব only on goods okay next measure is our consumer price index okay consumer price index ত আমি কি পাইছো যেটোৱে ট্র্যাক কৰিব changes in the cost of typical basket of goods and services over time reflecting the overall shift in consumer prices so basically কি কৰিব ই দুটা বস্তু কনসিডাৰ কৰিব ইয়াত যদি আপোনালোকে লাইনটো ভালকে চাইছে ই কনসিডাৰ কৰিব গুডছক আৰু ই কনসিডাৰ কৰিব সাৰ্ভিসক এটা পাৰ্টিকুলাৰ টাইম লাইনত থকা গুডছ এণ্ড সাৰ্ভিস দুটা বস্তুকে ই কি কৰিব কনসিডাৰ কৰিব এতিয়া তাৰ পিছত কি কৈছে যে কেনেকুৱা শিফটিং হৈছে কনজিউমাৰ প্ৰাইসৰ ক্ষেত্ৰত ওভাৰঅল টাইমত গুডছ আৰু সাৰ্ভিসৰ ওপৰত কনজিউমাৰ প্ৰাইসৰ কেনেকুৱা শিফটিং হৈছে হেতু কনজিউমাৰ প্ৰাইস ইনডেক্সত বেসিক্যালি আপোনাৰ কি কৰা যাব এনালাইসিস কৰা যাব সো এইটো এটা কি ইনফ্লেশন মেজাৰ বুলি আমি ক'ব পাৰো যেটো ফাইনান্সিয়াল মার্কেট পলিসি মেজার্স সমূহে ইউজ কৰে ঠিক আছে যেটো আমাৰ হোলসেল প্ৰাইস ইনডেক্স আছিল তাত কোনো ধৰণৰ সাৰ্ভিস ইনক্লুড নাছিল বাট ইয়াতে কনজিউমাৰ প্ৰাইসৰ কি চেঞ্জেস হৈছে ইয়াক চাবৰ কাৰণে প্ৰাইস আৰু গুডছ দুটা বস্তুৱে এই ইনডেক্সত আপোনাৰ কি হৈ থাকিব পাৰ্টিকুলাৰলি ইনক্লুড হৈ থাকিব ওকে তাৰপিছত কৈছে যেটো সেন্ট্ৰাল ষ্টেটিষ্টিকেল অফিস আছে আন্ডাৰ দা মিনিষ্ট্ৰি অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰাম কি বেসিক্যালি কি কৰে ইমপ্লিমেন্ট কৰে আৰু এই ৰিপৰ্টটো পাবলিশ কৰে সো কোনে পাবলিশ কৰে আগৰটো আপোনাৰ ইন্টাৰনেল ট্ৰেড মিনিষ্ট্ৰি ছিলে এটো আপোনাৰ পাবলিশ কৰে বেসিক্যালি মিনিষ্ট্ৰি অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰাম ইমপ্লিমেন্টেশন এক পাবলিশ কৰে and by the central statistics officer আপোনালোকে এই প্ৰাইজৰ ইনডেক্স সমূহ দেখিবলৈ পাব সো ইয়াতে ডিফাৰেন্সটো মন কৰিব এই ডিফাৰেন্সটো এটা খুব ইউজেবল কি পইণ্ট হয় যে ইন দা কনজিউমাৰ প্ৰাইস ইনডেক্স they doesn't exclude services they include the services but in the customer but in wholesale price indexes they exclude services they only focuses on prices changes in a wholesale market only and only over the goods ঠিক আছে not in services but যদি আমি কি চাবলৈ যাও কনজিউমাৰ প্ৰাইস ইনডেক্সত চাবলৈ যাও ইয়াতে তেওঁলোকে ফোকাস কৰিছে কি হয় তেওঁলোকে ফোকাস কৰিছে গুডছ আৰু সাৰ্ভিস দুটাতে কনজিউমাৰ প্ৰাইসত কি চেঞ্জ হৈছে ওভাৰ আ পিৰিয়ড অফ টাইম ওকে বুজি পাই গৈছো আমি এইখিনিলৈকে তাৰ পিছত নেক্সট আছে আমাৰ প্ৰডিউসাৰ প্ৰাইস ইনডেক্স PPI so producer price indexত কি মেজাৰ কৰা যাব price changes from the perspective of producer capturing input cost changes across manufacturing and production sector so ইয়াতে আপোনাৰ যেটো প্ৰাইসৰ চেঞ্জেস আছে হেতু কাৰ পইণ্ট অফ ভিউ পৰা কনসিডাৰ কৰা যাব প্ৰডিউসাৰৰ পইণ্ট অফ ভিউ পৰা হোলসেলাৰ গল কাস্টমাৰ গল ইয়াতে আমি কাক কনসিডাৰ কৰিম প্ৰডিউসাৰৰ পইণ্ট অফ ভিউ কনসিডাৰ কৰিম সো এই যেটো ইনডেক্স আছে এই ইনডেক্সত কৈছে যে প্ৰডিউসাৰ আৰু যিবোৰ ইনপুট তেওঁলোকে ইউজ কৰি আছে ডিউৰিং देयर প্ৰডাকচন প্ৰসেস সো তাত কি চেঞ্জেস হৈছে ইনপুটবোৰৰ কষ্টৰ ক্ষেত্ৰত হেতু প্ৰডিউসাৰ প্ৰাইস ইনডেক্সত কি কৰা যাব ব্যৱহাৰ কৰা যাব ঠিক আছে সো ইয়াত কিন্তু কোনো ধৰণৰ কনজিউমাৰ প্ৰাইসক কি কৰা যায় ইনক্লুড কৰা নাযায় গতিকে ইয়াত যেটো ইনসাইড কষ্ট প্ৰেসাৰ থাকিব সো হেতু কি কৰিব প্ৰভাইড কৰিব এণ্ড ইভেন্চুৱেলি ই ৰিটেল প্ৰাইসকো কি কৰিব ইম্প্যাক্ট কৰিব গতিকে কনজিউমাৰ প্ৰাইসক কি কনসিডাৰ নকৰে কিন্তু যি ইনপুট তেওঁলোকৰ প্ৰডাকচন বা ম্যানুফ্যাকচাৰিং প্ৰসেসত ইউজ হৈ আছে সেই ইনপুটৰ কষ্টত কি চেঞ্জেস হৈছে হেতু কনসিডাৰ কৰা যাব থ্ৰু প্ৰডিউসাৰ প্ৰাইস ইনডেক্স ওকে নেক্সট ইজ your GDP reflector so GDP reflector এ প্ৰাইস লেভেলক কি কৰিব মেজাৰ কৰিব the price level কেনেকে মেজাৰ কৰিব which are changes across the entire economy covering both the goods and services so গোটেই ইকোনমি গুডছ আৰু সাৰ্ভিসৰ কি চেঞ্জেস হৈছে ইয়াক কনসিডাৰ কৰিব থ্ৰু the GDP reflector ইয়াৰ যেটো আপোনাৰ ভ্যালু আছে এটো কথা মন কৰিব কেনেকে কৰা যায় nominal GDP by real GDP into 100 কৰিলে আমি GDP inflator দেখিবলৈ পাম গতিকে GDP inflator এ বেসিক্যালি
কি কৰিব আপোনাক কম্পেয়াৰ কৰিব মাল্টিপল পিৰিয়ডত ঠিক আছে উইদাউট ৰিলাইং অন ফিক্স বেছ পেৰেণ্ট সেট অফ বাকেট অফ গুড মানে এইকেইটা গুডছৰে আমি প্ৰাইচটো কম্পেয়াৰ কৰিম তেনেকুৱা নহয় মাল্টিপল গুডছ ইনক্লুড কৰিব মাল্টিপল টাইম তেওঁলোকে কম্পেয়াৰ কৰিব আৰু এটা ট্ৰুথফুল ইনফৰমেশ্যন আমাক প্ৰভাইড কৰিব যে কিমান পাৰ্চেন্টেজৰ ইনফ্লেশ্যন বৰ্তমান এটা কাণ্ট্ৰি কি কৰি আছে ফেচ কৰি আছে ইয়াতে কিন্তু আপোনালোকে মন কৰিব পাৰে বাৰে ইয়াতে কিমান পাৰ্চেন্টেজ সেইটো আপোনাৰ কি কৰা গৈছে এই ইনডেক্স সমূহৰ থ্ৰুৰে এই মেজাৰ কৰিবলৈ ট্ৰাই কৰা গৈছে মনত ৰাখিব কিমান পাৰ্চেন্টেজ হাউ মাছ কিমান হৈ আছে ৰেটটো জানিবৰ কাৰণে এনেকুৱা ধৰণৰ কি কৰিম আমি ইকুইপমেন্টবোৰ ইউজ কৰিম ওকে সো এইকেইটা হৈ গ'ল আমাৰ ডিফাৰেণ্ট মেজাৰ্স এতিয়া দুটা যে কোৱেশ্চন মাজতে সুধিছিলো তাৰ প্ৰথমটো উত্তৰ আমি পাই গলো যে কিয় ইনফ্লেশ্যন হয় এইটো বস্তু আমি পাই গলো আৰু আমি পাই গলো যে ইনফ্লেশ্যন কিমান পৰিমাণৰ আছে এইটো বস্তু আমি কিদৰে মেজাৰ কৰিব পাৰো আমি মেজাৰমেন্ট খিনি পঢ়ি ললো এতিয়া আমাৰ কাৰণে কোৱেশ্চন আহিব যে ইনফ্লেশ্যন হৈ থাকিলেতো নহব তাক আমি কি কৰিব লাগিব তাক আমি ৰিডিউস কৰিব লাগিব কাৰেক্ট এতিয়া আমি তাক ৰিডিউস কৰিম কেনেকে আপোনাৰ বেমাৰ হলেতো নহব বেমাৰৰ এটা উপশম লাগিব এটা ৰেমিডিজ লাগিব এই ৰেমিডিজটো কি হ'ব সেইটো আমাক এইকেইখন স্লাইডত কোৱা গৈছে ঠিক আছে সো মানি মেজাৰমেন্ট এটা থাকিব আপোনাৰ প্ৰথম তাৰপিছত আপোনাৰ কি থাকিব মানি মেজাৰমেন্টৰ কিটা মেথডছ আমি কথা পাতিম ফিস্কেল মেজাৰ্স থাকিব এডমিনিষ্ট্ৰেটিভ মেজাৰ্স বুলি পাব আপোনালোকে কৰবাত তাত সাপ্লাই সাইড পলিচিজ এক্সচেঞ্জ ৰেট পলিচিজ প্ৰাইস কন্ট্ৰোল এণ্ড সাবসিডিজ টাৰ্গেটেড ইনভেনশনছ সো টাৰ্গেটেড ইন্টাৰভেনশনছ সো এইবোৰ পলিচিজ আপোনালোকে দেখিবলৈ পাব আন্ডাৰ ইয়োৰ ইনফ্লেশ্যন সো বেসিক্যালি কৰবাত আপোনালোকে তিনিটা মেজাৰ দেখিবলৈ পাব ফিস্কেল মনিটাৰী এণ্ড এডমিনিষ্ট্ৰেটিভ কৰবাত আপোনালোকে এনেকে বহলাও দেখিবলৈ পাব ঠিক আছে মানে এইটো পইণ্টটো বা ৰাইটাৰ অনুসৰি বেলেগ হয় কৰবাত আপোনালোকে তিনিটা পইণ্টত মানি ফিস্কেল এণ্ড এডমিনিষ্ট্ৰেটিভ ৰূপে দেখিবলৈ পাব কৰবাত বা গোটেইকেইটাকে মিক্স কৰি লিখা আছে যেনেকে নহওক জাষ্ট মনত ৰাখিব লাগে পঢ়িব লাগে সো মই আঁতৰি দিছো বৰ্ডৰ পৰা আপোনালোকে চাব পাৰে সো ইয়াতে কি চোৱা গৈছে যে আমি কিদৰে ইনফ্লেশ্যন এতিয়া ৰিডিউস কৰিম গতিকে ৰিডিউস কৰাৰ প্ৰথমটো ষ্টাৰ্ট কৰা গৈছে যে ইনফ্লেশ্যন ৰিডাকশ্যনৰ ক্ষেত্ৰত যিটো ইনষ্টিটিউচনৰ ইন আ কাণ্ট্ৰি বহুত ডাঙৰ হাত থাকে সেইটো ইনষ্টিটিউচন কি হয় আপোনাৰ চেন্ট্ৰেল বেংক হয় ইণ্ডিয়াৰ চেন্ট্ৰেল বেংক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া সো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইজ মোৰ ৰেছপন্সিবল যোনে ইনফ্লেশ্যন কিদৰে কন্ট্ৰোল কৰিব পাৰি তাৰ প্ৰতি মনোযোগ দিব লাগে দ্যাটছ ৱাই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ কি আছে কিছুমান আপোনাৰ মনিটাৰী টুলছ আছে মেথডছ অফ ক্ৰেডিট কন্ট্ৰোল আছে কিছুমান টুলছ আছে যাৰ সহায়ত এখন দেশৰ যিটো মানি সাপ্লাই আছে তাক কন্ট্ৰোল কৰিবলৈ কি কৰা যায় বেসিক্যালি আপোনাৰ ইউজ কৰা যায় যিমানে আপুনি মানি আৰু ইয়াৰ সাপ্লাইৰ ওপৰত কন্ট্ৰোল ৰাখিব সিমানে আপুনি ইনফ্লেশ্যনকো এটা ৰেটত কম্পেয়াৰ কৰিব পাৰিব বা কন্ট্ৰোল কৰি ৰাখিব পাৰিব ঠিক আছে গতিকে যাৰ কাৰণে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইজ মোষ্ট এণ্ড এপেক্স ইনষ্টিটিউচন যোনে ইনফ্লেশ্যন কন্ট্ৰোল কৰাৰ ক্ষেত্ৰত এটা মেজৰ ৰোল প্লে কৰি আছে আৰু এই ৰোলটো কিহৰ থ্ৰুৰে প্লে কৰি আছে থ্ৰু দেয়াৰ মনিটাৰী মেজাৰমেন্ট যিবোৰ টুলছ আছে প্ৰথমটো টুল হৈছে আপোনাৰ কোৱান্টিটিভ তাক আমি দুটা প্ৰকাৰে ভাগ কৰিব পাৰো কোৱান্টিটেটিভ এণ্ড কোৱালিটেটিভ ঠিক আছে সংখ্যাবাচক আৰু গুণবাচক কোৱান্টিটেটিভ কোৱান্টছ অৰ্থাৎ নাম্বাৰছ যদি আপুনি কিছুমান পাৰ্চেন্টেজ সহ বা কিছুমান মানে পাৰ্চেন্টেজ বা কিছুমান নাম্বাৰছৰ সহায়ত মানি কন্ট্ৰোল কৰিব ট্ৰাই কৰিব আৰু এটাত আপুনি জাষ্ট এডভাইচ দি কিছুমান ষ্ট্ৰিক্ট একচনৰ থ্ৰুৰে ল'ব পাৰিব কোনো ধৰণৰ পাৰ্চেন্টেজ বা মানি মেজাৰমেন্টত নাই সেইবোৰ আপোনাৰ কোৱালিটেটিভ টাৰ্মছৰ ভিতৰত আহিব কোৱান্টছৰ ভিতৰতে আপোনালোকে ৰেপো ৰিভাৰ্ছ ৰেপো এনেকুৱা ধৰণৰ টাৰ্মছবোৰ দেখিবলৈ পাইছে ইয়াতে মেনশ্যন কৰা হোৱা নাই সো আপোনাৰ কি হ'ব ৰেপো ৰিভাৰ্ছ ৰেপো এনেকুৱা ধৰণৰ আপোনালোকে ৰেটছসমূহ ইয়াৰ আণ্ডাৰতে দেখিবলৈ পাব ঠিক আছে এতিয়া এই যিকেইটা টাৰ্ম আছে এইবোৰত কি কৰিব কিছুমানত চেন্ট্ৰেল বেংকে যিবোৰ সিকিউৰিটিজ থাকিব সিকিউৰিটিজবোৰ আপোনাৰ বেচা কিনা কৰিব সিকিউৰিটিজবোৰ ইডাৰ তেওঁলোকে কি কৰিব বিক্ৰী কৰিব বা ইডাৰ তেওঁলোকে কি কৰিব বেংকৰ পৰা পাৰচেজ কৰিব ঠিক আছে বা ইয়াতে আৰু দুটা আছিল এটা আছিল আপোনাৰ CRR আৰু এটা আছে আপোনাৰ SLR এইকেইটাত কি হয় CRR stands for cash credit ratio SLR stands for statutory liquidity ratio দুটাৰে ষ্টৰি কি হয় মনোযোগেৰে শুনিব সো CRR কি হ'ব বেসিক্যালি যিটো বেংক আছে বেংকক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ডাইৰেকচন দিব তোমালোকৰ তাত যিমানটো জমা আহে সিমানখিনি জমা তোমালোকে এজ এ লোন মানুহক প্ৰভাইড কৰিব নোৱাৰা
তাৰ পৰা এটা পাৰ্চেন্টেজ তোমালোকে বেংকৰ লগত অৰ্থাৎ আমাৰ লগত মেইনটেইন কৰিব লাগিব আৰু এই পাৰ্চেন্টেজটো কেতিয়াবা 3 কেতিয়াবা 2 কেতিয়াবা 5 বেছড অন কিমান মানি সাপ্লাই এখন মাৰ্কেটত এভেইলেবল আছে এইটোক আপোনাৰ কি বুলি কোৱা যাব CRR বুলি কোৱা যাব SLR মানে কৈছে যে যেতিয়া লেটস সে 100 টকা তোমালোকৰ তাত আহিছে 5 টকা তোমালোকে আমাৰ তাত জমা ৰাখিব লাগিব 100 টকাৰ পৰা 5 টকা গলে কিমান থাকিল 95 rupees থাকিল ঠিক আছে 5 টকাটো কিন্তু মন কৰিব ইটস আ ভেৰিয়েবল বা আপোনাৰ যেটো চেঞ্জেছ হৈ থাকিব ওভাৰ দা পিৰিয়ড অফ টাইম কেনেকা হ'ব মই কৈ আছো ঠিক একেদৰে এতিয়া চেন্ট্ৰেল বেংকে কি কৰিব 5 টকাটো তোমালোকে মোৰ লগত ৰাখিলা এনেকে নহব আৰু তোমালোকে 10 টকা আৰু 5 টকা তোমালোকে নিজৰ লগত ৰাখা তাৰ পিছতহে তোমালোকে কি কৰিব পাৰিবা মানুহক বাকি এমাউন্টখিনি লোন দিব পাৰিবা 100 টকাৰ 5 টকাৰ কথা 95 rupees আছিল আৰু 5 টকা তেওঁলোকে নিজৰ লগত ৰাখোতে এতিয়া টোটেল এমাউন্ট হৈ গ'ল 90 rupees গতিকে এতিয়া বেংকে যদিও বা তেওঁলোকৰ তাত জমা কিমান আছিল 100 টকা আছিল তেওঁলোকৰ লোন দিব পৰা কেপাচিটি কিমান আছিল 100 টকাৰ আছিল কিন্তু তেওঁলোকে লোন দিবলৈকে এলিজিবল কিমান টকাৰ হ'ল 90 rupeesৰ হে হ'ল কিন্তু লেটস সে যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া দেখিলে যে এতিয়া বহুত বেছি পইচা হৈছে বহুত বেছি ইনফ্লেশ্যন ক্ৰিয়েট হৈছে ইন আ মাৰ্কেট তেতিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ক'ব যে 5 টকাত হলে নহব এতিয়া 100 টকা তোমালোকে যেটো ডিপোজিট ৰূপে পাইছা তোমালোকে 10 টকা মোৰ লগত থোৱা 10 টকা মোৰ তেওঁলোকে ৰিজাৰ্ভ বেংকৰ লগত থলে কৈছে 10 টকা তোমালোকে নিজৰ লগতো ৰাখা এতিয়া আগতে আৰ্লিয়াৰ দে হেভ 90 rupeesৰ কেপাচিটি আছিল লোন দিব পৰা এতিয়া তেওঁলোকৰ কেপাচিটি কিমান কমাই দিয়া গ'ল 80 rupeesলৈ কমাই দিয়া গ'ল কাৰেক্ট গতিকে তেওঁলোকে এতিয়া কিমানত লোন দিব পাৰিব 80 rupeesত লোন দিব পাৰিব বুজি পাইছো আমি গতিকে এই যে 80 rupeesত তেওঁলোকে লোন দিব পাৰিলে আগতে তেওঁলোকে 90ত পাৰিছিল এই ৰেটটো কিয় চেঞ্জ হৈ গ'ল বিকজ আপোনাৰ মাৰ্কেটত বহুত বেছি ইনফ্লেশ্যন হৈছে মানুহৰ হাতত বহুত বেছি পইচা আহিছে যাৰ ফলত এই ৰেটটো চেঞ্জ কৰি দিব লগা হ'ল গতিকে এই যিবোৰ নাম্বাৰছত এক্সপ্ৰেছ কৰি তেওঁলোকে চেঞ্জ কৰিব লগা হৈছে এইটো মানিটাৰী মেজাৰমেন্ট বুলি কোৱা গৈছে ঠিক একেদৰে এইকেইটা ৰেটত কি হ'ব ৰেপো ৰিভাৰ্স ৰেপত কি হ'ব বেংক ইজ দা লেণ্ডাৰ অফ লাষ্ট ৰিচোৰ্ট বুলি কয় যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ এটা ফাংচন আছিল মানে বেংকসমূহৰ যিটো মানে লোন ল'ব পৰা মানে একেবাৰে অন্তিম মুহূৰ্তৰ ঋণদাতা সেইটো কোন হয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হয় এতিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ইণ্ডিয়াৰ পৰা বেংকসমূহে লোন ল'লে তেতিয়া সেই লোনৰ পাৰ্চেন্টেজটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কি কৰিব পাৰে ইনক্ৰিজ বা ডিক্ৰিজ কৰিব পাৰে টু কন্ট্ৰল অভাৰ দোজ পলিচিজ লেটস সে তেওঁলোকে কি কৰিলে প্ৰাইচটো ইনক্ৰিজ কৰি দিলে আগতে 5% সুতত লৈছিলা এতিয়া মানি সাপ্লাই বেছি হৈছে গতিকে এতিয়া ইউ আৰ অনলি এলাউড টু হেভ লাইক 10% সুতত এতিয়া মোৰ পৰা তোমালোকে লোন ল'ব লাগিব 5 টো পৰা যে 3 কৰি দিলে এটোক আপোনাৰ কি বুলি কোৱা গৈছে ৰেপো বুলি কোৱা গৈছে বা তাৰ কেতিয়াবা উল্টা সিনাৰিও হৈ গ'লে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ল'লে ৰিভাৰ্স ৰেপোটো কি কৰিব তেতিয়া সাপোজ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া 5 টকাত লৈছিলে 10 টকাত লৈছে তেনেকুৱা আৰু ইয়াতে আপোনাৰ গভৰ্ণমেণ্ট সিকিউৰিটিজ কলেক্ট্ৰেল ৰখা হয় এইবোৰ কথা মই কোৱা নাই জাস্ট পাৰ্চেন্টেজটো আপোনালোকে মন কৰিব এইকেইটা চেঞ্জ কৰি থাকে কেতিয়াবা 5 কেতিয়াবা 2 কেতিয়াবা 3 যেনেকে ইয়াৰে কেতিয়াবা আপোনাৰ 3% কেতিয়াবা 4% মই টকাটো জাস্ট আপোনালোকৰ বুজিবৰ কাৰণেহে কৈছো পাৰ্চেন্টেজৰ হিচাপত আহে কেতিয়াবা 3 কেতিয়াবা 2 কেতিয়াবা 4 এইবোৰ বেসড অন মাৰ্কেটৰ কন্ডিশন কি হৈছে মাৰ্কেটত মানি সাপ্লাই কি হৈছে এইবোৰৰ ওপৰত বেস কৰি কিনে আপোনাৰ বেসিক্যালি কি হয় এই ৰেটসমূহ আপ ডাউন হৈ থাকে এতিয়া এই ৰেটসমূহৰ থৰেও যদি মনা নাই তেতিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কি কৰিব বেংকসমূহক কেতিয়াবা ৱাৰ্নিং দিয়ে যে আপোনালোকক বাৰে বাৰে কৈ আছো এইবোৰ সেক্টৰত লোন দিব এইবোৰ সেক্টৰত লোন নিদিব কিন্তু লাইক বেংক আপোনালোকৰ দৰে পঢ়িব কলেও নুশুনে ঠিক আছে গতিকে বেংকে এইটো সেক্টৰত লোন নিদি সেইটো সেক্টৰত লোন দিবলৈ আগবাঢ়িছে সেইটো সেক্টৰত লোন নিদি এইটো সেক্টৰত লোন দিবলৈ আগবাঢ়িছে বেংকে মানে কোনোবা নহয় কোনোবা প্ৰকাৰে লোন দিবই দিব যিকোনো এটা সেক্টৰত এই যিবোৰ বেংকৰ প্ৰবিটি তেতিয়াহলে এই বেংকবোৰক কন্ট্ৰল কৰিবৰ কাৰণে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কি কৰে কিছুমান একচন লোৱা আমি দেখিবলৈ পাওঁ যাক আমি কি বুলি কওঁ বেসিক্যালি ডাইৰেক্ট একচন বুলি কওঁ ঠিক আছে বা কেতিয়াবা কি কৰিব পাৰে তেওঁলোকক এডভাইচ দিব পাৰে বা তেওঁলোকক এনে এটা নটিচ পঠাই দিলে দুটা তিনিটা নটিচ পঠালে নাই শুনা দেন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কিছুমান একচন ল'ব বা কিছুমান মানে কেতিয়াবা লাইক দিয়ে ৰেগুলেশনস দিয়ে বা মাৰ্জিন ৰিকুৱাৰমেন্টৰ সিকিউৰিটি লোনৰ ৰেগুলেটৰ হিচাপে পাতি দিয়ে সো তেনেকেও কি কৰে ক্ৰেডিট কন্ট্ৰলৰ প্ৰতি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া মনোযোগ দিয়ে এতিয়া বুজি পালো কি পলিচি আছিল নাও এইখিনি মেজাৰমেন্টলৈ লক্ষ্য কৰিব সো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যিটো মনিটাৰী পলিচি কমিটি আছে আমি এইবোৰৰ বিষয়ে পৰৱৰ্তী ক্লাছত আলোচনা কৰিম এপিএছচি এটা খুব মানে কি ফেভৰেট সেকশন বুলি ক'ব পাৰে য'ত প্ৰায় আপোনাৰ জিএসটি কমিটি মনিটাৰী পলিচি কমিটি কেতিয়া ফৰ্ম হৈছিল বিল্ডাপ হৈছিল চেয়াৰমেন
এইবোৰৰ ওপৰত খুব কোৱেশ্চন সুধি থাকে আপোনাৰ ঠিক আছে তো এইটো মানিটাৰী পলিচি কমিটি আছে সেইটো বেসিক্যালি এটা কি আছিল আপোনাৰ ফিক্সিং বেঞ্চমাৰ্ক পলিচি ৰেট আছে ঠিক আছে আৰু যেটো আপোনাৰ বেসিক্যালি কি হয় মানে যেটো আপোনাৰ ইনফ্লেশনৰ স্পেসিফিক টাৰ্গেট লেভেল এটা সেট হৈ থাকে এটা এই পলিচি ফ্ৰেমৱৰ্কটোৱে এটা ইনফ্লেশন ৰেট টাৰ্গেট 4% এণ্ড টলাৰেন্স লেভেল ইজ প্লাস মাইনাস আপোনাৰ 2% হয় ঠিক আছে তো তেওঁলোকৰ এটা ফিক্স ইনফ্লেশন ৰেট কি আছে টাৰ্গেটটো 4% হয় হয়তো প্লাস মাইনাস আপোনাৰ 2% তাৰ হ'ব পাৰে বুলি কৈছে গতিকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যিবোৰ কোৱালিটেটিভ আপোনাৰ ক্ৰেডিট কন্ট্ৰোল টেকনিক্স থাকে তাৰ জৰিয়তে কোনবোৰ কমোডিটিজত বা কোনবোৰ সেক্টৰছত লোন দিব লাগে সেইবোৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ডিসাইড কৰিব পাৰে প্লাস ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যিবোৰ কোৱান্টিটেটিভ পলিচিজ আছিল যেনেকৈ ওপেন মাৰ্কেট অপাৰেশনছ যেটা আপোনাৰ গভৰ্নমেন্ট সিকিউৰিটিজ বোৰ বাইং সেলিং এক্টিভিটিজ হয় ডিউ টু দা প্ৰাইস ৰাইজেছ এণ্ড ডাউন গতিকে এইবোৰ এক্টিভিটিজ ৰেপো ৰিভাৰ্স ৰেপো তাৰ যিবোৰ ৰেট আছিল এছএলআৰ চিআৰআৰ এই যিবোৰ ৰেট আছিল এই ৰেটবোৰৰ জৰিয়তেও ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কি কৰিব পাৰে মানিৰ সাপ্লাই কন্ট্ৰোল কৰিব পাৰে দ্যাটস ইয়োৰ মনিটাৰী মেজাৰমেন্ট ওকে then second measurement is your fiscal measures now fiscal measures কি কৰা যাব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই দুটা ৰুট লব ঠিক আছে সো প্ৰাইজৰ ডাউন এই ফিস্কেল মেজাৰ্ছৰ জৰিয়তে কৰা যায় গতিকে ডিফাৰেন্ট যিবোৰ প্ৰজেক্টছত স্পেন্ডিং আছে সেইবোৰ বেসিক্যালি আপোনাৰ কি কৰিব সেইবোৰ বেসিক্যালি আপোনাৰ কাট ডাউন কৰিব আৰু ট্যাক্স ইনক্ৰিজ কৰাৰ কাৰণে আপোনাৰ মনোযোগ দিব ঠিক আছে গতিকে যেনেকে ৰিসেন্ট আই ডোন্ট নো যে এই নিউজটো কিমান সত্য হয় বাট এইটো আহিছে যে ইউপিআই ইজ নো মোৰ ফ্ৰী নাও যদি 2000 ওপৰত ইউপিআই হয়তো আপুনি ট্যাক্স মানে কি ট্ৰানজাকশন কৰে তেতিয়া হয়তো আপোনাৰ জিএসটি কাটিব পাৰে গতিকে এই যে আপোনাৰ জিএসটি কটাৰ চান্সেছ অৰ্থাৎ যিবোৰ বস্তুত আপোনাৰ ট্যাক্সেছ এপ্লাই নাছিল সেই জায়গাবোৰতো গভৰ্নমেন্টে ট্যাক্স লগাবলৈ ট্ৰাই কৰিছে সো দ্যাট দে ক্যান আৰ্ন ৰেভিনিউ ঠিক আছে আপোনাৰ পৰা যাতে পইচা কাট যায় এটা মানে কি ইকুৱেলিটিভ কণ্ডিশনলৈকে আহিব পাৰে তাৰ কাৰণে ফিস্কেল মেজাৰ্ছ ইজ ভেৰি ইম্পৰ্টেন্ট তাৰপিছত দিছে সাপ্লাই সাইড পলিচিছত কি কৈছে যে প্ৰডাকশন ইফিচিয়েন্সি ইনক্ৰিজ কৰাৰ ক্ষেত্ৰত মনোযোগ দিব কিদৰে আমি ইনোভেশন ইনক্ৰিজ কৰিব পাৰো যিবোৰ আমাৰ ৰেগুলেটৰী বেৰিয়াৰ্স থাকে তাত ইনক্ৰিজ কৰিব পাৰো ঠিক আছে তেতিয়া আমি কষ্ট পুশ ইনফ্লেশন কি কৰিব পাৰিম কন্ট্ৰোল কৰিব পাৰিম যিমানে আপোনাৰ প্ৰডিউচাৰৰ পৰা কনজিউমাৰ পোৱালৈকে মাজত মিডলমেন কম হ'ব সিমানে বেছি আপুনি কি কৰিব পাৰিব সাপ্লাই ইনক্ৰিজ কৰিব পাৰিব বা সিমানে বেছি আপুনি কি কৰিব পাৰিব টাইড আপ কৰিব পাৰিব আপোনাৰ ইনফ্লেশনৰ ক্ষেত্ৰত যিমানে আপোনাৰ এজেন্ট হ'ব যিমানে আপোনাৰ ইনপুটস বা আদাৰ কষ্ট ইনভলভ হ'ব সিমানে আপোনাৰ কনজিউমাৰ প্ৰাইজৰ ইনডেক্সক আপুনি কন্ট্ৰোল কৰিব নোৱাৰিব বা ইনফ্লেশন আপোনাৰ আৰু বেছি ক্ৰিয়েট হ'ব ঠিক আছে তাৰপিছত কৈছে এক্সচেঞ্জ ৰেট পলিচি সো এক্সচেঞ্জ ৰেট পলিচি বেসিক্যালি কি হয় ইম্পোর্ট যিবোৰ পলিচিজ আছে মেকিং গুডস এণ্ড সাৰ্ভিস চিপাৰ সো বেসিক্যালি গভৰ্নমেন্টে কিছুমান ফৰেন এক্সচেঞ্জ মাৰ্কেট ষ্টেবিলাইজ কৰিবৰ কাৰণে বা সেইবোৰ কন্ট্ৰোল কৰিবৰ কাৰণেও যিবোৰ আপোনাৰ ইম্পোর্ট কষ্ট আছে সেইবোৰক আপোনাৰ কি কৰিব পাৰে কম কৰিব পাৰে ঠিক আছে সো ফৰেন এক্সচেঞ্জ মাৰ্কেট মিন্স দা এক্সচেঞ্জ অফ কাৰেন্সিজ অফ টু কান্ট্ৰিজ আমাৰ কাৰেন্সিজ আমি লেটস সে ডলাৰলৈকে কনভাৰ্ট কৰিব লাগে ডলাৰলৈকে কনভাৰ্ট কৰিব পাৰো ডলাৰটো আমি ইণ্ডিয়ান ৰুপিলৈকে কনভাৰ্ট কৰিব পাৰো সো যেটো কাৰেন্সি এক্সচেঞ্জৰ সিস্টেম আছে তাত যিবোৰ মানে ইম্পোৰ্টৰ যিবোৰ কষ্ট আছে সেইবোৰক আমি কি কৰিব পাৰো ইনফ্লেশনৰ থ্ৰুৰে কন্ট্ৰোল কৰিব পাৰো লোৱাৰ কৰিব পাৰো যেনেকে সাপোজ ইণ্ডিয়াত কিবা এটা বস্তু ফাইনেল প্ৰডাক্ট এটা হবৰ কাৰণে তাৰ পাৰ্টিকুলাৰ বস্তু এটা আমি বাহিৰৰ পৰা ইম্পোৰ্ট কৰি আনিব লাগে ঠিক আছে এতিয়া কি হৈ গল কন্ডিশনটো যে বস্তুটো প্ৰাইস ইনক্ৰিজ হৈ গল ইনপুটটোৰ এটা ইনপুটৰ প্ৰাইস ইনক্ৰিজ হোৱা মানে আপোনাৰ কি ক্ৰিয়েট হ'ব ইনফ্লেশন ক্ৰিয়েট হ'ব হ'বনে নহয় হ'ব গতিকে যেতিয়া আপোনাৰ ইনফ্লেশন ক্ৰিয়েট হ'ব তেতিয়া তাক কন্ট্ৰোল কৰিবৰ কাৰণে যদি আমি ইম্পোর্ট কষ্টটো কি কৰো ৰিডিউস কৰো ট্যাক্সেস ৰিডিউস কৰো ৰিলিফ দিও তেতিয়া হলে আমি ইয়াৰ ওপৰত কি কৰিব পাৰো ইনফ্লেশন কন্ট্ৰোল কৰিব পাৰিম ঠিক আছে তাৰ পিছত হৈছে আপোনাৰ প্ৰাইস পলিচিজ এণ্ড সাবসিডিজ প্ৰাইস পলিচিজ মানে ইয়াত কৈছে যে আমাৰ কিছুমান এসেনশিয়াল আইটেমছ থাকে ঠিক আছে এসেনশিয়াল আইটেমছ থাকে আৰু গভৰ্নমেন্টে কিছুমান বস্তুত সাবসিডিজ দিব পাৰে গেছটো এটা খুব ডাঙৰ মানে বস্তু যত আপোনালোকে শুনিছে যে তাত সাবসিডিজ দিয়াই হয় গেছৰ ক্ষেত্ৰত কাৰেক্ট গতিকে এনেকুৱা কিছুমান এসেনশিয়াল আইটেমছ আছে যাৰ ক্ষেত্ৰত গভৰ্নমেন্টে কি কৰিব পাৰে কিছুমান সাবসিডিজ দিব পাৰে গতিকে সাবসিডিজৰ সহায়ত গভৰ্নমেন্টে তাৰ প্ৰাইজেছবোৰ ষ্টেবিলাইজ কৰিব পাৰে শৰ্ট টাৰ্মৰ কাৰণে যেনেকে সাপোজ মানে কি যেতিয়া ইনফ্লেশন হৈছে তাক কন্ট্ৰোল কৰিবৰ কাৰণে গভৰ্নমেন্টে কি কৰিব পাৰে যে আগতে সিলিন্ডাৰ এটা কিনিলে মই উদাহৰণ দিছো
তাৰ দামটো সাপোজ 1000 টকা আছিল গভৰ্ণমেণ্টে কৈছে যে আমি ইয়াৰ 200 টকা দিম আপোনালোকক 1200 টকা দিম আপুনি ঠিক আছে সো আপুনি এতিয়া কিমান পে কৰিব লাগিব ইউ হেভ টু পে লাইক 800 rupees ওকে গতিকে 1000 টকাৰ আপুনি 800 টকা পে কৰিলে হয় 200 টকা গভৰ্ণমেণ্টৰ সাবসিডিজ থাকে গভৰ্ণমেণ্টে দেখিলে যে প্ৰাইচেছ ইনক্ৰিজ হৈছে ইটস এ এসেনশিয়াল আইটেম গভৰ্ণমেণ্টৰ নিজা স্কিম আছে যে আমি কি কৰিব নালাগে ধোঁহা বা মানে জুইশালত মানে আমি বস্তু বনাব নালাগে তাৰ ফলনি আমি কি কৰিব লাগে যে আমি গেছ বা চুলা ব্যৱহাৰ কৰিব লাগে তাৰ কাৰণে ফ্ৰী গেছ দিয়া গৈছিলে সো এতিয়া দেখিলে গভৰ্ণমেণ্টে যে 200 টকা দিলে নহব ইয়াতে আমি যেহেতু দাম বাঢ়িছে ইয়াত আমি আৰু 100 টকা ইনক্ৰিজ কৰি দিব পাৰো বাট ইন শৰ্ট টাৰ্ম মনত ৰাখিব শৰ্ট টাৰ্মৰ কাৰণে ঠিক আছে শৰ্ট টাৰ্মৰ কাৰণে গতিকে যেটোত আগতে 200 টকা সাবসিডি দিছিল তাত 300 দিলে সো আগতে আপুনি 800 দিব লাগিছিল এতিয়া আপুনি 700 দিলেই হৈছে ঠিক একেদৰে আৰু এটা এক্সাম্পল দিছো বিল লাইটৰ বিল ইলেক্ট্ৰিচিটি বিল সাপোজ মানে ফ্ৰী মুফ্ট ইলেক্ট্ৰিচিটি আছে আপোনাৰ বা গভৰ্ণমেণ্টে সেই ইলেক্ট্ৰিচিটি বিলৰ ওপৰত কিবা কিবি সাবসিডিজ দিয়ে গভৰ্ণমেণ্টে ডিসাইড কৰিলে যে এতিয়া যিটোৰ ওপৰত আমি সাবসিডিজ দি আছো আপোনালোকক সেইটোৰ ওপৰত সাপোজ আমি কি কৰো যে আগতে আপোনাৰ কি আছিল আগতে আমি মানে 1000 টকা হলে 200 টকা আমি দিছিলো বা 1000 টকা হলে 500 টকা আপোনালোকে দিব 500 টকা গভৰ্ণমেণ্টে দিব এনেকুৱা আছিল যে দেখিলে যে নাই ইনফ্লেশ্যন বহুত হৈছে গতিকে 500 টকা দিলে নহব আমি 600 টকা কৰি দিম নেক্সট 6 মান্থছৰ কাৰণে ঠিক আছে গতিকে এতিয়া গভৰ্ণমেণ্টে 600 টকা কৰি দিলে অৰ্থাৎ আপুনি 400 টকা দিলেই হৈ যাব কাৰেক্ট গতিকে এইটো সিস্টেম সাবসিডিজ দিয়া এই সিস্টেমটো থ্ৰু আমি ইনফ্লেশ্যনক কন্ট্ৰোল কৰিব পাৰো বুলি কৈছে নেক্সট কি কৈছে আপোনাৰ টাৰ্গেটেড ইন্টাৰভেনশনস এতিয়া চাব টাৰ্গেটেড ইন্টাৰভেনশনস মানে কি কৈছে যে গভৰ্ণমেণ্টে কিছুমান বাফাৰ ষ্টকস বা মডিফাই ইম্পোৰ্ট পলিচিজ দিব পাৰে যাতে এডিকুৱেট সাপ্লাই আৰু প্ৰাইস যেটো ৰাইজ হৈছে ক্ৰিটিকেল সেক্টৰস সমূহক তাক আমি কন্ট্ৰোল কৰিব পাৰো সো ইয়াতে কৈছে যে গভৰ্ণমেণ্টে কিছুমান সেক্টৰছত গভৰ্ণমেণ্টে কি কৰিব লাগিব হস্তক্ষেপ কৰিব লাগিব এসেনশিয়াল কমোডিটিজ যেনেকে দালি পিয়াজ পালসেছ দিস আৰ এসেনশিয়াল কমোডিটিজ ইয়াৰ উপৰি কিছুমান ক্ৰিটিকেল সেক্টৰছত গভৰ্ণমেণ্টে কি কৰিব ডাইৰেক্টলি ইনক্লুড হ'ব আৰু ডাইৰেক্টলি ইনক্লুড হৈ সেই সেক্টৰস সমূহত গভৰ্ণমেণ্টে ট্ৰাই কৰিব যে কিদৰে গভৰ্ণমেণ্টে কি কৰিব পাৰে এই ফেক্টৰছবোৰ কন্ট্ৰোল কৰিব পাৰে যিমানে গভৰ্ণমেণ্টে সেই সেক্টৰছবোৰত ইনক্লুড হ'বলৈ ট্ৰাই কৰিব যিমানে গভৰ্ণমেণ্টে নিজৰ পলিচিজ আৰু ৰুলছ ষ্ট্ৰিক্ট কৰিব ইন দ্যাট পাৰ্টিকুলাৰ সেক্টৰ যে আপুনি ইমানটোৰ পৰা ইমান পাৰ্চেন্টেজে চাৰ্জ কৰিব পাৰিব যেনেকে টেক্সত থাকে তাতকে ওপৰত আপোনালোকে চাৰ্জ কৰিব নোৱাৰে that is your targeted intervention আৰু যাৰ পৰা আপুনি ইজিলি কি কৰিব পাৰিব ইনফ্লেশ্যনক কন্ট্ৰোল কৰিব পাৰিব ঠিক আছে সো আমি একদম প্ৰথমতে কি পঢ়িছিলো দুটা কন্ডিশন পঢ়িছিলো আপোনালোকৰ চাগে মনত আছে এটা আমি এডিআৰই ৰিজাল্টৰ কন্ডিশন পঢ়িছিলো আৰু এটা আমি খুব পজিটিভ নিউজৰ এটা কন্ডিশন পঢ়িছিলো এটা নেগেটিভ নিউজ পঢ়িছিলো এটা পজিটিভ নিউজ পঢ়িছিলো এই পজিটিভ নিউজৰ ব্যাকগ্ৰাউণ্ডৰ যিখিনি কথা আছিল সেইখিনি আমি এই ক্লাছটো ডিটেইলত আলোচনা কৰিলো ভাল কিছু সকলোৱে ক্লাছটো ভাল পাইছে আৰু এইখিনি বস্তু আপোনালোকৰ ইজিলি মনত থাকিব এতিয়াও কিন্তু ষ্টৰী ইজ বাকি আছে কাৰণ আমাৰ কন্ডিশন 1ৰ যেটো এইটো কথা কৈছিলো যেটো এটা ভয়াবহ সমস্যা বৰ্তমান সময়ত এই কন্ডিশন 1 টো কিন্তু এতিয়াও ষ্টাডি কৰিবলৈ আছে কন্ডিশন 2ৰ বিষয়ে আমি বহুত ভালকে ডিটেইলত আলোচনা কৰিলো সো অলৰেডি আমি সিচুৱেশন নাম্বাৰ 1ৰ 2ৰ বিষয়ে আমি কথা পাতিলো কাৰেক্ট তুত আমি কি কথা পাতিছিলো তুত আমি কথা পাতিছিলো যে কিদৰে পজিটিভ ইনফৰমেশন এটা আমি অহা দেখিবলৈ পাইছো ইণ্ডিয়াৰ কনটেক্সটত ইনফ্লেশ্যন ৰেটৰ ক্ষেত্ৰত যে আমি মাৰ্চ মাহত ইনফ্লেশ্যন ৰেট কম দেখিব পাইছো over from last 5 years ঠিক একেদৰে কন্ডিশন নাম্বাৰ 1ত মই আপোনালোকক কি কৈছিলো যে এডিআৰ বিপৰীতে আমি কি দেখিব পাইছো যে 1000 পোষ্টৰ বিপৰীতে আমি লাখৰ ঘৰত কেণ্ডিডেট দেখিবলৈ পাইছিলো এইটোৱে আমাক কোনটো এটা পৰিস্থিতিৰ কথা খুচাইছিল আমাক খুচাইছিল নিবনুৱা সমস্যাৰ দৰে পৰিস্থিতি এটা গতিকে আহক আজি এতিয়া আমি কি কথা পাতিম সিচুৱেশন নাম্বাৰ 2 টোৰ বিষয়ে ডিসকাস কৰিলো আমি সিচুৱেশন নাম্বাৰ 1 টোৰ বিষয়ে ডিসকাস কৰিম দ্যাট ইজ নিবনুৱা সমস্যাৰ বিষয়ে এটা যেটা নিবনুৱা বুলি কোৱা যাব আনএমপ্লয়েড বুলি কোৱা যাব আনএমপ্লয়মেন্ট বুলি কোৱা যাব মানে কি কন্ডিশনক ৰেফাৰ কৰিছে যত এজন ইন্ডিভিজুৱেলে এক্টিভলি কাম বিচাৰি আছে ঠিক আছে এক্টিভলি তেওঁ কি কৰি আছে কৰবাত নিয়োজিত হ'ব তেওঁ বিচাৰি আছে এক্টিভলি কিন্তু তেওঁ কি পোৱা নাই কোনো ধৰণৰ এটা সিকিউৰ জব পোৱা নাই সো তেনেকুৱা এটা কন্ডিশনক আমি কি বুলি কম নিবনুৱা বা আনএমপ্লয়মেন্ট কন্ডিশন বুলি কম কোনোবা এজন মানুহে এক্টিভলি কাম বিচাৰি আছে কিন্তু তেওঁ কাম লাভ কৰা নাই ইয়াতে এটা পইণ্ট মন কৰিবলগীয়া এইটো কথা আপোনালোকে মনত ৰাখিব যে কোনোবা এজন মানুহে এক্টিভলি কিন্তু কোনোবা এটা বস্তু অৰ্থাৎ কাম এটা বিচাৰি থাকিব লাগিব তেতিয়াহে তেওঁক আমি আনএমপ্লয়মেন্ট কেটেগৰীত কেটেগৰাইজ কৰিম কিন্তু তেওঁ যদি উইলিংলি কাম কৰিব বিচৰা নাই এনেই জাস্ট মানে আছে উইলিংলি কাম কৰিব নিবিচৰাজনক আমি কেতিয়াও আনএমপ্লয়ড বুলি নকওঁ এক্টিভলি কোনোবা বিচাৰি আছে বাট
বিচাৰি পোৱা নাই তেওঁ unable to find a secure job in that condition only আমি সেইজন পাৰ্চনক unemployed person বুলি ক'ম ঠিক আছে কিন্তু যেতিয়া এজন মানুহে willingly কাম বিচৰা নাই জাষ্ট এনে আছে তেনেকুৱা কণ্ডিশ্যনত কিন্তু আমি তেওঁক নিবনুৱা বুলি ইণ্ডিকেট নকৰো এইটো ডিফাৰেন্স মন কৰিব এতিয়া ইয়াতে কি কৈছে যেটো আনএমপ্লয়মেন্ট আছে ইয়াৰ আৰু গভীৰলৈ যোৱাৰ আগতে আপোনালোকক এজ এ ৰিমাইন্ডাৰ এটা কোৰ্স আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচাৰিছো সেইটো হৈছে আমাৰ এমসিকিউ বেস কোৰ্স আমি সকলোৱে জানো যে যিকোনো পৰীক্ষাৰ আগতে ৰিভিজন কিমান বেছি গুৰুত্বপূৰ্ণ ৰিভিজন যিমানে বেছি ভাল হয় সিমানে বেছি আমাৰ আনসাৰসমূহ একুৰেট হোৱাৰ সম্ভাৱনা থাকে না থাকে আমাৰ ৰিলায়েবিলিটি থাকে যে এইটো আনসাৰ একুৰেট হ'বই কাৰণ মই ভালকে ৰিভাইজ কৰিছিলো সেইটো আৰু যাতে আমি নেক্সট পৰ্যায়লৈ লৈ যাব পাৰো তাৰ প্ৰতি লক্ষ্য ৰাখি এই কোৰ্সটো আপোনালোকৰ ফ্ৰন্টত দাঙি ধৰা গৈছে সেই কোৰ্সটোত আপোনালোকে লাইভ এণ্ড ৰেকৰ্ডেড ক্লাसेस পাব 100+ লেকচাৰ্স পাব স্পেশাল কারেন্ট এফেয়ার্স এণ্ড সিসেট সেকশন পাব ডাউট ক্লিয়াৰিং সেকশন পাব এণ্ড most importantly online and offline available আছে গুৱাহাটী আৰু নিয়াৰেষ্ট ওয়ান হিনিয়ে অফলাইন আহিও আমাৰ চেণ্টাৰত এই কোৰ্সটোৰ সুবিধা ল'ব পাৰে এই কোৰ্সটোৰ মূল্য হৈছে 2999 rupees গতিকে আপোনালোকে যদি কোৰ্সটো ল'বলৈ ইন্টাৰেষ্টেড হয় তেন্তে আজি আমাৰ সাইট that is www.equipat.com ত ভিজিট কৰিবলৈ নাপাহৰিব ঠিক আছে ইয়াৰ লগতে যিসকলে এপিএসসিৰ এগ্ৰিকালচাৰ ডেভেলপমেন্ট অফিচাৰৰ পৰীক্ষা দিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে আমি এটা জিএস স্পেশাল কোৰ্স only for the GS পেপাৰৰ কাৰণে আমি এটা কোৰ্স লঞ্চ কৰিছো এটোত বেসিক টু এডভান্স লেভেলৰ গোটেই সমূহ GS খুব ভালদৰে ডিটেইলত কৰোৱা যাব ইয়াতে আপোনালোকে লাইভ এণ্ড ৰেকৰ্ডেড ক্লাसेस পাব প্ৰিভিয়াস ইয়াৰৰ এমসিকিউ পাব লগতে এই ক্লাছটো বহুত অনলাইন এণ্ড অফলাইন এভেইলেবল আছে গতিকে আপোনালোকে যদি ভাবিছে যে কোৰ্সটো লৈ আমি আমাৰ জিএছৰ স্কোৰটো আৰু অধিক ষ্ট্ৰং কৰিম তেন্তে এই কোৰ্সটো একিউৰ কৰিব পাৰে আৰু এই কোৰ্সটোৰ সৰ্বমুঠ মূল্য হৈছে 2499 rupees এই কোৰ্সটোৰ বিষয়ে অধিক জানিবৰ কাৰণে আমাৰ যিটো ৱেবসাইট তাক ভিজিট কৰিবলৈ নাপাহৰিব ঠিক আছে এতিয়া আকৌ আহিছো আমি আমাৰ সিচুৱেশনটোলে সো এতিয়া আমি কি প্ৰকাৰৰ নিবনুৱা দেখিবলৈ পাওঁ সেইটো বিষয়ে আমি পঢ়ি লওঁ কাৰণ এই প্ৰকাৰবোৰৰ ওপৰত বহুতো কোৱেশ্চন অহা আমি দেখিব পাইছো সো প্ৰথমটো প্ৰকাৰ হৈছে ইনভলেন্টাৰী সো ইনভলেন্টাৰীত আমাক কি দেখুৱা গৈছে যে ই এনেকুৱা এটা সিনাৰিও ৰিপ্ৰেজেন্ট কৰে য'ত এজন ইন্ডিভিজুৱেলে এক্টিভলি জব বিচাৰি আছে কিন্তু এক্সেস লেবাৰ সাপ্লাইৰ কাৰণে তেওঁ কোনো ধৰণৰ চাকৰি পাবলৈ সক্ষম হোৱা নাই তেওঁ চাকৰি এটা বিচাৰি আছে কিন্তু লেবাৰ সাপ্লাই ইমান বেছি হৈছে যে তেওঁ যাৰ বাবে এটা চাকৰি কি কৰা নাই লাভ কৰা নাই ঠিক আছে যেনেকে আপুনি যদি নগৰ অঞ্চলত বসবাস কৰে তেন্তে সাপোজ আপুনি কি হৈ আছে আপুনি এজন মানে নিউলি গ্ৰেজুৱেট ষ্টুডেন্ট আপুনি কাম কৰিব বিচাৰিছে কিন্তু ইমান মানুহ নগৰৰে ইয়াৰে এক্সাম্পলটো আৰবান এৰিয়াত কিয় দিয়া গ'ল কাৰণ আমি মাইগ্ৰেট হোৱা দেখিবলৈ পাওঁ ৰুৰেল এৰিয়া টু আৰবান এৰিয়া কাৰণ আৰবান এৰিয়াত আপোনাৰ এমপ্লয়মেন্টৰ অপৰচুনিটিজ বেছি থাকে কিন্তু ইয়াতে আপুনি ষ্ট্ৰাগল এইকাৰণে কৰিব লগা হৈছে কাৰণ ইয়াতে অলৰেডি সিমানখিনি লেবাৰ এভেইলেবল আছে গতিকে যাৰ কাৰণে আপুনি এক্টিভলি বিচাৰি থকাৰ পিছতো পোৱা নাই গতিকে এইটো কণ্ডিশ্যনক আমি কি বুলি ক'ম ইনভলেন্টাৰী আনএমপ্লয়মেন্ট বুলি ক'ম ভলেন্টাৰী আনএমপ্লয়মেন্ট বুলি কাক ক'ম ইয়াতে কৈছে যেতিয়া এজন ইন্ডিভিজুৱেলে কি কৰিছে চুজ কৰিছে যে তেওঁ কোনো ধৰণৰ চাকৰি নকৰে চাকৰি এভেইলেবল আছে but he choose not to work anything ঠিক আছে চুজ কৰিছে আৰু কিয় কৰিছে মানে বিকজ যিটো জব আছে পে আছে বা জবৰ কোৱালিটি আছে ডিগনিটি কনচাৰ্ন আছে বা আপোনাৰ যিবোৰ মানে টাস্ক আছে সেইবোৰক লৈ তেওঁ হ্যাপি নহয় সো তেওঁ কাম কৰিব বিচৰা নাই সেইটোক আমি ভলেন্টাৰী আনএমপ্লয়মেন্ট বুলি ক'ম যেনেকে এজন সাপোজ আপুনি কি কৰিছে যে ডাটা এন্ট্ৰি অপাৰেটৰ আপোনালোকে দেখিছে সো সেইটোক লৈ এজন মানুহ সন্তুষ্ট হোৱা নাই গতিকে এজন টপ ৰেংকৰ যদি ইঞ্জিনিয়াৰক আপুনি কয় যে বৰ্তমান এইটো চাকৰি এভেইলেবল আছে তেওঁ উইলিংলি কৰিব নিবিচাৰিব বিকজ তেওঁৰ কোৱালিফিকেশনছৰ লগত আৰু সেই চাকৰিটো জব প্ৰফাইলৰ লগত দুটা বস্তু মেটচ হোৱা নাই গতিকে তেনেকুৱা কণ্ডিশ্যনক সেইটোক আমি কি বুলি ক'ম ভলেন্টাৰী আনএমপ্লয়মেন্ট বুলি ক'ম ওকে তাৰপিছত ইয়াতে কৈছে ষ্ট্ৰাকচাৰেল আনএমপ্লয়মেন্ট মানে কৈছে যে এনেকুৱা কণ্ডিশ্যন হ'ব পাৰে কেতিয়াবা য'ত আপোনাৰ জবৰ ৰিকুৱাৰমেন্ট এণ্ড ৱৰ্ক ফৰ স্কিলৰ ৰিকুৱাৰমেন্টৰ মাজত মিছমেচ হৈছে যিটো আমাৰ ইণ্ডিয়ান ইকনমিত আমি বেছি দেখিব পাইছো যেনেকুৱা ধৰণৰ স্কিল আমাক লাগে স্কিলফুল লেবাৰ আমাৰ কম আছে গতিকে স্কিলফুল লেবাৰৰ অভাৱত সাপোজ আপোনাৰ কি হৈছে কোনোবা এটা পাৰফৰ্ম কৰাত আপুনি অসুবিধা পাইছে সেইটোক ইয়াতে ষ্ট্ৰাকচাৰেল আনএমপ্লয়মেন্ট বুলি কোৱা যাব সিজনেল আনএমপ্লয়মেন্ট মানে কি সিজনেল আনএমপ্লয়মেন্ট মানে কৈছে যে সিজনেল ডিমাণ্ডৰ কাৰণে সো এফেক্ট দ্য ৱৰ্কাৰ্ছ ইন ইণ্ডাষ্ট্ৰিজ উইথ সিজনেল ডিমাণ্ড যিটো
সাপোজ মই আপোনালোকক কৈছিলো যে এগ্ৰিকালচাৰৰ ক্ষেত্ৰত আমি বেছি দেখিব পাওঁ যে হাৰ্ভেষ্টিঙৰ টাইমত বহুত লেবাৰ লাগে চ' সকলোৱে কাম কৰে ভালকে কিন্তু যেতিয়া আপোনাৰ হাৰ্ভেষ্টিং এক্টিভিটিজ হৈ যাব দে আৰ জবলেছ তেওঁলোকৰ কাম নাই গতিকে তেনেকুৱাক আমি ঋতুগত নিবনুৱা বা ছিজনেল আনএমপ্লয়ড বুলি কওঁ ঠিক আছে যে এটা পাৰ্টিকুলাৰ টাইমত এটা পাৰ্টিকুলাৰ ছিজনত কাম কৰিলে সেই ছিজনটো অভাৰ হৈ গ'ল দে আৰ জবলেছ চ' সেইটোক আমি ছিজনেল আনএমপ্লয়ড বুলি কয় ঠিক আছে তাৰপিছত আমাৰ কি হ'ব নেক্সট তাৰপিছত আপোনাৰ নেক্সট আহিব ক্লিনিকেল বা আনএমপ্লয়মেন্ট চ' ইয়াতে কি কৈছে যে ইকনমিৰ ডাউন টাউনৰ কাৰণে ঠিক আছে কি কৰা গৈছে আপোনাৰ বিজনেছবোৰত মানে কি আনএমপ্লয়মেন্ট কণ্ডিশ্যনৰ ক্ৰিয়েট হৈছে যিটো আমাৰ লকডাউনৰ কণ্ডিশ্যনত আমি দেখিবলৈ পাইছিলো লকডাউনৰ কণ্ডিশ্যনত আমাৰ কি হৈছিলে যে যিবোৰ অৰ্গেনাইজেশ্যন আছিলে সেইবোৰ ডাউন চাইজ কৰা গৈছিলে অৰ্থাৎ তাৰ চাইজবোৰ সৰু কৰা গৈছিলে তাত যিসকল লোকে কাম কৰিছিল মেক্সিমামক চাকৰিৰ পৰা অব্যাহতি দিয়া গৈছিলে বা উলিয়াই দিয়া গৈছিলে গতিকে কিয় হৈছিলে বিকজ ইকনমিক বেকগ্ৰাউণ্ডৰ মানে ইকনমিক ব্ৰেকডাউনৰ কাৰণে চ' ইকনমিক ব্ৰেকডাউনৰ কাৰণে চ' যিখিনি ৱৰ্কাৰ্ছ আছিল তেওঁলোকৰ আধা ৰাখি আধা ৱৰ্কাৰ্ছক উলিয়াই দিয়া গৈছিল চ' সেইটোক আমি কি বুলি কওঁ ক্লিনিকেল আনএমপ্লয়মেন্ট বুলি কওঁ তাৰপিছত কৈছে ডিছগ্ৰেচ আনএমপ্লয়মেন্ট চ' ডিছগ্ৰেচ আনএমপ্লয়মেন্ট মানে ইয়াতে কৈছে যে যোনে where excess worker contribute little or no additional productivity ঠিক আছে সাপোজ এনেকুৱা হৈছে যে মানে এনেকুৱা এটা অফিচত দুজন ইন্টাৰ্ণ লাগে বাট 4-5-6জন ইন্টাৰ্ণ ৰাখি দিছে গতিকে তেওঁলোকৰ প্ৰডাক্টিভিটি তেওঁলোকৰ ইনপুট সেই অফিচটোত কি হ'ব ইকুইভেলেন্ট টু 0 হ'ব কাৰণ তেওঁলোকে সিমানেই কন্ট্ৰিবিউট কৰিব যিমান এজন বা দুজন ইন্টাৰ্ণে কৰিব পাৰে যিটো কাম দুজন ইন্টাৰ্ণৰ আছে তাত 4জন ৰখা গৈছে গতিকে বাকি দুজনৰ যিটো প্ৰডাক্টিভিটি লেভেল যিটো ইনপুট লেভেল সেইটো 0 হ'ব এইটো কি বুলি কোৱা গৈছে ডিছগ্ৰেচ আনএমপ্লয়মেন্ট বুলি কোৱা গৈছে নেক্সটটো কৈছে ফ্ৰিকচনেল আনএমপ্লয়মেন্ট ফ্ৰিকচনেল আনএমপ্লয়মেন্ট মানে টেম্পৰাৰী আনএমপ্লয়মেন্ট সাপোজ জব ট্ৰানজিশনৰ কাৰণে লেটস সে এজন মানুহে এটা কোম্পানীত পাৰ্টিকুলাৰ কাম কৰি আছে আৰু তেওঁ স্যালাৰি ৰিসিভ কৰি আছে 30,000 এৰাউণ্ড সো তেওঁ এটা ভাল অপৰচুনিটি পালে য'ত তেওঁ 30,000তকৈ বেছি অৰ্থাৎ 40,000 এৰাউণ্ডত চাকৰি পালে গতিকে তেওঁ এমাহৰ কাৰণে সেই চাকৰিটো এৰি নেক্সট চাকৰিটো জয়েন কৰিবৰ কাৰণে এমাহ তেওঁ ঘৰত আছে এই যে একমাহটো তেওঁলোক ঘৰত আছে এইটো কি বুলি কোৱা যাব ফ্ৰিকচনেল আনএমপ্লয়মেন্ট বুলি কোৱা যাব এটা অপৰচুনিটি এৰি আন এটা অপৰচুনিটিলৈকে শিফট হৈছে দ্যাটছ ৱাই তেওঁ কি কৰিব লগা হৈছে অকমান সময় ৱেইট কৰিব লগা হৈছে এইটোক আমি ফ্ৰিকচনেল আনএমপ্লয়মেন্ট বুলি কওঁ ঠিক আছে বুজি পাইছো আমি এইকেইটা তাৰপিছত আমি চাওঁ এইকেইটাৰ পিছত আনএমপ্লয়মেন্ট ৰেট এতিয়া আমি বুজিলো যে আনএমপ্লয়মেন্ট বুলি ক'লে কি হয় তাৰপিছত আমি এইটো বুজি পালো যে আনএমপ্লয়মেন্টৰ আমি কি কি কেটেগৰী দেখিবলৈ পাওঁ বুজি পাই গলো আমি এইখিনি এতিয়া কেটেগৰী দেখাৰ পিছত এতিয়া আমি জানিব লাগিল নহয় কিমান কিমান ৰেট হৈছে আনএমপ্লয়মেন্টৰ সো প্ৰথমটো ৰেট কি বুলি কৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা আনএমপ্লয়মেন্ট ৰেটৰ কি হৈছে ডিক্লাইন হৈছে বুলি কৈছে সো আনএমপ্লয়মেন্ট ৰেটটো আমি 6% ৰাইজিং দেখিব পাইছো ইন ফাইনেন্সিয়েল ইয়াৰ 2024 3.2%ৰ পৰা আমি কিমান দেখিব পাইছো 6%ৰ ইনক্ৰিমেন্ট দেখিব পাইছো আৰু ফাইনেন্সিয়েল ইয়াৰ 2023 আমি কি দেখিব পাইছো যে জব এডিশনৰ ক্ষেত্ৰতো আপোনাৰ কি হৈছিল সিগনিফিকেন্ট মানে ইন্ডিকেটিং সিগনিফিকেন্ট জব এডিশন সো সেইভাবে আমি যেটো আপোনাৰ কি আছিল আনএমপ্লয়মেন্টৰ গ্ৰোথ ৰেট আছিলে এতিয়া ৰেট আপোনাৰ যিমানে কমে সিমানে মানে আপোনাৰ কি হয় ভাল এনেকুৱা নহয় যে বোলে আপোনাৰ আগতে 4% আছিল এতিয়া 5% হৈ গ'ল ভাল নহয় 4ৰ পৰা যদি 3 হয় দ্যাটস গুড ডিক্লাইন হলে গুড কন্ডিশনত আছে ঠিক আছে সো ইয়াতে ডিক্লাইন কন্ডিশনত আমি দেখিব পাইছো ঠিক আছে যেটো 6% আছিল এটো 3.2% পাইছে এজ পাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ডাটা প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰা ৰিজাৰ্ভ বেংক এই যিবোৰ সৰু সৰু ফিগাৰছ সৰু এয়া এইবোৰ আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে ফিগাৰ স্পেসিফিক সেকেন্ডটো কি কৈছে যে এমপ্লয়মেন্ট ৰিপৰ্ট 2024ত আমি দেখিব পাইছো যে হিউম্যান ডেভেলপমেন্ট এণ্ড ILO হাইলাইট কৰিছিল যে ইণ্ডিয়াৰ যেটো ওয়াৰ্কিং মানে পপুলেশন আছিল সেইটো গ্ৰিউ কৰিছে ফ্ৰম 61% 2011 চনত 61% আছিল যেটো আপোনাৰ কি হৈ গ'ল 64% হৈ গ'ল ঠিক আছে আৰু বাই 2036 ওয়াৰ্কিং পপুলেশন 65% হ'ব মানে ইচ এণ্ড এভৰি সিটিজেন এনেকুৱা এটা কন্ডিশন পাব গৈ বাই 2036 যে সকলোৱে কাম কৰিব বৰ্তমান সময়তো আমি এনেকুৱা ওয়াৰ্ক কালচাৰ দেখিব পাইছো কাৰে যত ঘৰৰ প্ৰায় প্ৰতিজনে কাম কৰে বাই 2036 মানে প্ৰায় প্ৰতিজনৰ কাম কৰাটো এটা মেন্ডেটৰী লেভেলৰ হ'ব সো সেইটো এই ৰিপৰ্টটোৱে শো কৰিছে ঠিক আছে তাৰপিছত আমি কি দেখিব পাইছো ডাটা চেণ্টাৰ অফ মনিটৰিং অফ ইণ্ডিয়ান ইকনমি ফালৰ পৰা দেখিব পাইছো যে যেটো আনএমপ্লয়মেন্ট ৰেট আছিল সেইটো 9.2% জুন 2024 ঠিক আছে সো 8 মাহত হাই আছিল আপ টু 7% ইন মে 2024 আমি ইয়াক দেখিব পাইছো ঠিক আছে যাক যদি আমি জুনৰ লগত কম্পেয়াৰ কৰো জুনত কিমান আছিল 8.5% আছিল
ইয়াতে rural unemployment and gender disparity ক্ষেত্ৰত আমি দেখিব পাইছো gender disparity কথা আহিব ইয়াতে কাৰণ যেটো আপোনাৰ বেসিক্যালি পেমেন্ট হয় পেমেন্ট ইজ ডিফারেন্ট আপোনাৰ ঘৰত কাম কৰা মেজনী পেমেন্ট এন্ড আপোনাৰ ঘৰত কাম কৰিবলৈ অহা এজন হাজিৰা পেমেন্টৰ কি আছে পাৰ্থক্য আছে গতিকে এই দুটা বস্তু ইয়াতে কনসিডাৰ কৰা গৈছে rural unemploymentৰ ক্ষেত্ৰত কি দেখিছে যে rural unemploymentor significant rise দেখিছে 9.3% আছিল জুন 2024 ত মেড কি আছিল কিন্তু 6.3 আছিল গতিকে 6.3 পৰা আমি প্ৰায় 3% ইমপ্ৰুভমেন্ট দেখিব পাইছো জুনত 2024 ঠিক আছে গতিকে এই পার্সেন্টেজটো ইনক্রিজ হৈ গৈ আছে তাৰ পিছত আমি জেন্ডাৰ ডিসপাৰিটিৰ ক্ষেত্ৰত ফিমেল আনএমপ্লয়মেন্ট ৰেট যদি আপোনালোকে চাবলৈ যায় ফিমেল আনএমপ্লয়মেন্ট ৰেট কি কৈছে যে জুন 2023 ত 15% আছিল আৰু 2024 পোৱালৈকে কি ইনক্ৰিজ 18% হৈ গ'ল কাৰেক্ট তাৰ পিছত মেল আনএমপ্লয়মেন্ট ৰেট চাব গলে marginally increase হৈছে 7.8% হৈ গল earlier it was 7.7% 0.1% increase হৈছে 7.8% correct তাৰ পিছত আৰু ৰিপৰ্ট যদি আমি চাবলৈ যাও এইবোৰ ৰিপৰ্ট periodic labor survey 2024 ৰিপৰ্ট যত মানে কি ইন্ডিভিজুয়াল এজেড 15 above 2023 and 24 তাত কি দেখাইছে 15 বছৰৰ ঊৰ্ধ্বত ওভাৰঅল দেখাইছে work মানে labor workforce participation rate এইটো মেলৰ ক্ষেত্ৰত কিমান ইনক্ৰিজ হৈছে 73 পৰা 75% ইনক্ৰিজ হৈছে ফিমেলৰ ক্ষেত্ৰতো ইনক্ৰিজ হৈছে 24 পৰা 25% তাৰ পিছত ওয়াৰ্কাৰ পাৰ্টিসিপেশন ৰেশিও যদি আমি চাবলৈ যাও যেটো 46 পৰা 47.1% ইনক্ৰিজ হোৱা বুলি আমি ক'ব পাৰো আনএমপ্লয়মেন্টৰ ৰেটৰ ক্ষেত্ৰত ডিক্ৰিজ হৈছে earlier 6.6% এতিয়া কিমান হৈছে 6.4% then এইটোতো মেইলতো ডিক্ৰিজ হৈছে 6.0 এতিয়া হৈছে 5.7% কাৰেক্ট তাৰপিছত আপুনি ফিমেলতো দেখিবলৈ পাব যে ডিক্ৰিজ হৈছে 8.6% আপোনাৰ কিমান আছে 8.4% আছিল সো এইখিনি আমি কি দেখিবলৈ পাইছো চেঞ্জেছ দেখিব পাইছো ইন ইওৰ ৰেশিওস কাৰেক্ট ইয়াৰ লগতে আৰু যদি আপোনালোকক কোৱা যায় যে কেনেকুৱা ধৰণৰ মেথডলজি ইউজ কৰা যায় এতিয়া আমি পঢ়িলো ৰেটস সমূহ কৰ পৰা আহে এতিয়া আমি পঢ়িব লাগিব যে কি মেথড ইউজ কৰি এই ৰেট সমূহ বেসিক্যালি কি কৰা যায় ক্যালকুলেট কৰা যায় গতিকে কি মেথডস ইউজ কৰি ৰেট সমূহ ক্যালকুলেট কৰা যায় বুলি যদি কোৱা হয় তেতিয়া হৈছে এইবোৰ periodic labor force survey এটা থাকে যেটো মিনিষ্ট্ৰি অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰাম ইমপ্লিমেন্টেশনে কি কৰে কন্ডাক্ট কৰে এতিয়া এইটো 2017-18 চনৰ পৰা কন্ডাক্ট কৰি থকা গৈছে আৰু এইটোৱে কি কৰে বেসিক্যালি যিবোৰ আমাৰ ওয়াৰ্কাৰ পাৰ্টিসিপেশন ৰেশিও এইবোৰক কি কৰে মেজার কৰে গতিকে এই সাৰ্ভেটোৰ জৰিয়তে আমি হাউ মাচ ওয়াৰ্কাৰ পাৰ্টিসিপেটেড ইয়াৰ আমি মেল এণ্ড ফিমেল ইকুইভ্যালেন্টলি ৰেশিওস সমূহ ক্যালকুলেট কৰিব পাৰো আন্ডাৰ হুইচ মিনিষ্ট্ৰি অফ ষ্টেটিষ্টিক্স ঠিক আছে তাৰ পিছত দিছে ইউজুৱেল ষ্টেটাস যেটো আমাৰ প্ৰাইমাৰী ইকোনমিক এক্টিভিটি আছে ওভাৰ লাষ্ট ইয়াৰ সো তাৰ ওপৰত বেস কৰি সেই এক্টিভিটিজ বোৰৰ থ্ৰুৰে আমি লং টাৰ্ম এমপ্লয়মেন্ট ট্ৰেন্ডক ক্ৰেক কৰিব পাৰো আৰু আমি আনএমপ্লয়মেন্টক কি কৰিব পাৰো মেজার কৰিব পাৰো ঠিক আছে তাৰ পিছত নেক্সট কৈছে যিবোৰ আমাৰ উইকলি ষ্টেটাস থাকে তাৰ পৰা আমি ট্ৰেক কৰিব পাৰো ওয়াৰ্কাৰ পপুলেশন ৰেটৰ পৰা আমি ট্ৰেক কৰিব পাৰো বা লেবাৰ ফোর্স পার্টিসিপেশন ৰেটৰ পৰা আমি ওয়ার্ক ফোর্সক ইজিলি কি কৰিব পাৰো ট্ৰেক কৰিব পাৰো ওকে এখিনি হৈছেগে ইয়াৰ লগতে these are the certain reports এইবোৰো certain methodologies হয় যিবোৰে আমাক আনএমপ্লয়মেন্ট ৰেটক ইন্ডিয়াত কি কৰে ট্ৰেক কৰাত সহায় কৰে গতিকে এইবোৰক আমি ইকুইভ্যালেন্ট বুলি ক'ব পাৰো সেইবোৰ কন্ডিশনছৰ লৈকে যিবোৰৰ আমি অকমান আগতে ফিগাৰ পঢ়িলো 6.5 ৰ পৰা 6.4 এই ফিগাৰছ সমূহ ওলাই আহে এইবোৰ সাৰ্ভে বা আপোনাৰ ৰেকৰ্ডছ সমূহ ইউজ কৰি কিনে যদি আপোনাৰ ইউজুৱেল থাকিব বা আপোনাৰ মান্থলি থাকে কেতিয়াবা ঠিক আছে বা আপোনাৰ পিৰিয়ডিক্যালি থাকিব বা কিছুমান আপোনাৰ ইয়াৰলিও কৰা যায় কন্ডাক্ট গতিকে সেইবোৰ চাই কিনে এনেকুৱা ধৰণৰ মেথডছ সমূহ এৰাই চোৱা আমি দেখিবলৈ পাওঁ ওকে বুজি পাই গৈছো সো এইখিনি আছিলে আনএমপ্লয়মেন্ট আৰু ইনফ্লেশনৰ ওপৰত আমাৰ ডিটেইল ডিসকাশন এতিয়া আমি জলদি কেইটামান কোৱেশ্চন প্ৰেক্টিস কৰিম যাতে আপোনালোকেও স্কোৰ কৰিব পাৰে ইউজুৱেলি একচুয়ালি আপুনিনো কি বুজি পাইছে ঠিক আছে সো কোৱেশ্চন আছে স্ক্ৰিনত ভিডিও লব পজ কৰি আৰু আনসাৰ দিবলৈ চেষ্টা কৰিব increased unemployment generally means large number of people remain unemployed alternative people is not available marginal productivity of labor is zero productivity of workers is low type of unemployment মই ইয়াৰ বিষয়ে ডিসকাস কৰিছিলো সো কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ উলিয়াবলৈ চেষ্টা কৰক large number of people are remain unemployed হলে কি হ'ব এটো involuntary হ'ব হয়
প্ৰথমটো আপোনাৰ কোনটো কণ্ডিশ্যনক কৰিছে ইনভলেন্টাৰী হ'ব যিটো নহয় লাষ্ট গৈ এইটো হ'ব মাৰ্জিনাল প্ৰডাক্টিভিটি অফ লেবাৰ ইজ 0 এতিয়া চাব এইটো মই আপোনালোকক দেখাই আছো য'ত আমি টাইপছৰ বিষয়ে অলপতে পঢ়ি আহিলো এইটো ঠিক আছে য'ত আপোনাৰ নো এডিশ্যনেল কি থাকিছিলে প্ৰডাক্টিভিটি আছিল মানে ৱৰ্কাৰ্ছৰ কন্ট্ৰিবিউশন আপোনাৰ কি আছিল ভেৰি লেছ আছিল কাৰেক্ট এইবোৰ কিছুমান প্ৰিভিয়াছ ইয়াৰ অহা কুৱেশ্যনছে হয় নেক্সট কুৱেশ্যন চাব with reference to inflation in India which of the following statement is correct controlling the inflation in India is the responsibility of the government of India only the Reserve Bank of India has no rule in controlling the inflation decreased money circulation helps in controlling the inflation increased money circulation helps in controlling the inflation okay pick up the correct one from the statements. Government of India responsibility হয়, but only Government of India responsibility নহয়, ইয়াতে Reserve Bank of India include থাকে, correct? তাৰপিছত দিছে, Reserve Bank of India control কৰে, কাৰণ monetary measures আছে, মনত আছে আপোনালোকৰ quantitative and qualitative measures. So নহব এইটো। তাৰপিছত দিছে decrease money circulation help in controlling the inflation. Very good. কাৰণ যিমানে পইচা বেছি হ'ব সিমানে মুদ্ৰাস্ফীতি বেছি হ'ব যিমানে কম পইচা সিমানে মুদ্ৰাস্ফীতিৰ ওপৰত আপুনি কন্ট্ৰোল কৰিব পাৰিব okay next with reference to Indian economy consider the following statement to ignore kora okay etia sa question to ki dekhaise if the inflation is too high Reserve Bank of India is likely to buy government securities if the rupee is rapidly depreciating RBI is likely to sell dollar in the market if interest rate in the USA or Ukrainian were to fall that is likely to induce RBI to buy dollars কোনটো হয় শুদ্ধ উত্তৰ প্ৰথমটো বাৰু ইনকাৰেক্ট প্ৰথমটো মই হিন্দী দিছো ঠিক আছে sell dollars in the market to correct hobo sell out koribo lagibo third to sat কোনটো শুদ্ধ উত্তৰ হ'ব yes third to ki dise if interest rate in the USA or Ukraine were to fall this is likely to induce RBI to buy dollar etu to শুদ্ধ হয় because tak further ki koribo paribo use koribo paribo আপোনাৰ যেটো আমাৰ মানিৰ ইয়া থাকিব মানে প্ৰডাকশনত তেলকে ইউজ কৰিব পাৰিব correct next which of the following is likely to be one of the most inflationary in the effect repayment of public debt eto na lage bare eto olop beleg question ahile na lage okay so আকৌ এবাৰ ৰিমাইন্ডাৰ দিব বিচাৰিছো about our revision batch revision is very important of our exams so revisionৰ কাৰণে the batch will be your 2999 only a batch tour নাম both online and offline are available 45 days of live and recorded classes pabo 100 hours of lecture pabo current affairs of PDF and doubt clearing sessions pabo ইমানবোৰ facilities available আছে so যাক আৰু আজি এই যেটো আপোনাৰ অফাৰ দিয়া আছে ইয়াক গ্র্যাব কৰি লওক go and grab the offer correct so আজিলে ক্লাছত ইমানখিনি আছিল আশাৰ কিছু সকলে ক্লাছটো কৰি ভাল পালে পৰৱৰ্তী ক্লাছত নতুন টপিকৰ সৈতে লগ পাম তেতিয়ালে সকলোকে এৰিছো ভালদৰে পঢ়ি থাকক আৰু আমাৰ কোৰ্স সমূহত জয়েন হ'বলৈ নাপাহৰিব ধন্যবাদ